নমস্কাৰ এডুকাল ইনস্পায়াৰ দ্বাদশ খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছো অগ্ৰণী ব্যক্তিত্ব আৰু প্ৰতিভা সম্পন্ন ব্যক্তিত্বসমূহক সমাজৰ মাজলৈ লৈ যোৱাৰ আমাৰ এই প্ৰচেষ্টা হৈছে এডুকাল ইনস্পায়াৰ ইতিমধ্যে আগৰ সপ্তাহবোৰত আমি এডুকাল ইনস্পায়াৰৰ 11টাকৈ খণ্ড অনুষ্ঠিত কৰিছো আজি দ্বাদশ খণ্ডত আমাৰ মাজত উপস্থিত আছে কোৰিয়াৰ কুমুহ বিশ্ববিদ্যালয়ত পোষ্ট ডক্টৰেট গৱেষণাত ব্যস্ত থকা বিপুল ডেকা ছাৰ ছাৰক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু ইমান ব্যস্ততাৰ মাজতো আমাক সময় দিয়াৰ বাবে আমি ছাৰক ধন্যবাদ জনাইছো স্বাগতম ছাৰ ছাৰক মই পুনৰবাৰ স্বাগতম জনাইছো আমাৰ এডুকাল ইনস্পায়াৰৰ দ্বাদশ খণ্ডটিলৈ আমি ছাৰৰ সেশনটো আৰম্ভ কৰাৰ আগতে ছাৰৰ বিষয়ে কিছু জানিবলৈ চেষ্টা কৰিম প্ৰথমে মই ছাৰৰ শিক্ষা জীৱন ছাৰৰ কৰ্ম জীৱন ছাৰৰ এই অসমৰ পৰা কোৰিয়ালৈ যিটো যাত্ৰা সেইটোৰ বিষয়ে আমি জানিব বিচাৰিম ছাৰ ধন্যবাদ এডুকাল টিম আৰু ফিভাৰ টিম মোক এই সুবিধাটো দিয়াৰ কাৰণে আপোনালোকক মই অশেষ ধন্যবাদ জনাইছো মোৰ শিক্ষা জীৱন বুলি ক'লে মোৰ প্ৰাথমিক শিক্ষাটো ঘৰৰ কাষৰ স্কুলখনতে ষ্টাৰ্ট হৈছিল যিখনৰ নাম ভেটেকাপুখুৰী প্ৰাথমিক বিদ্যালয় তাৰপিছত 2002 চনত মই দুনিশ্বতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰোঁ 2004 চনত মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হায়াৰ ছেকেণ্ডাৰী আৰু 2008 চনত পুক্ৰাম মহাবিদ্যালয়ৰ পৰা ফিজিক্সত মেজৰ লৈ BSc পাছ কৰোঁ 2010 চনত গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰী আৰু 2018 চনত IIT গুৱাহাটীৰ পৰা ফিজিক্সত ডক্টৰেট ডিগ্ৰী পাওঁ তাৰপিছত 2018 চনৰ নৱেম্বৰ মাহত মই কোৰিয়ালৈকে আহোঁ পোষ্ট ডক্টৰেট হিচাপে আৰু ইয়াতে মই বেচিকেলি মেগনেটোইলেক্ট্ৰিক মেটেৰিয়েলছৰ ওপৰত ৰিচাৰ্চ কৰি আছোঁ ধন্যবাদ ছাৰ আজিৰ সেশনটো যেহেতু পদাৰ্থ বিজ্ঞান আৰু বায়োলজি ফিজিক্স আৰু বায়োলজি এই দুটা বিষয়ৰ ওপৰত হ'ব গতিকে আমি ছাৰৰ পৰা জানিব বিচাৰিম যে আজিৰ দিনত পদাৰ্থ বিজ্ঞানৰ যিটো বহুমুখী বা যিটো ইংৰাজীত মাল্টিডিসিপ্লিনাৰী নেচাৰ বুলি কোৱা হয় এই নেচাৰটো অৰ্থাৎ মাল্টিডিসিপ্লিনাৰী অধ্যয়নৰ প্ৰয়োজনীয়তাৰ বিষয়ে ছাৰে যদি আমাক অকমান কৈ দিয়ে অকল পদাৰ্থ বিজ্ঞানেই কেৱল মাল্টিডিসিপ্লিনাৰী বুলি ক'ব নোৱাৰি সবেই মাল্টিডিসিপ্লিনাৰী হয় আৰু সবেই মাল্টিডিসিপ্লিনাৰী হোৱাৰ বাধ্য হৈ গৈছে মানে আজি মানে আমি যদি গোটেই সাৰাউণ্ডিংছৰ কথা চাওঁ উদাহৰণস্বৰূপে ক্লাইমেট চেঞ্জ যিটো আমাৰ এতিয়া হট টপিক বুলি কোৱা হয় ক্লাইমেট চেঞ্জত অকল যে ফিজিক্সৰ মানুহে লাগিব তেনেকুৱা ধৰণৰ কথা নহয় ক্লাইমেট চেঞ্জৰ কিহৰ কাৰণে হয় গোটেই কথাবিলাক জানিবৰ কাৰণে আমাক মেথমেটিচিয়ান লাগিব কেমিষ্ট্ৰি লাগিব বা তাৰ এফেক্টবিলাক বায়োলজিকেল চিষ্টেমৰ ওপৰত কেনেকুৱা ধৰণৰ হয় তাৰ জানিবৰ কাৰণে বায়োলজি মানুহ লাগিব চ' অকল ফিজিক্সেই মাল্টিডিসিপ্লিনাৰী নহয় সেইকাৰণে মই কৈছোঁ সবেই মাল্টিডিসিপ্লিনাৰী হয় কিন্তু why physics is so important because আমি যদি মানে ফাৰ্ষ্ট যিটো আমাৰ জ্ঞান আহৰণ কৰা যিটো আহিলা সেইটো যদি আমি অলপ ভালদৰে চাওঁ দেখিম যে সেই আহিলাটোৰ পদাৰ্থ বিজ্ঞানৰ লগত বৰ ভাল ধৰণৰ সামঞ্জস্য আছে গতিকে সেই ফালৰ পৰা চাব গ'লে পদাৰ্থ বিজ্ঞানক মানুহে বিজ্ঞানৰ পিতা বুলি কয় বা পিতৃ বুলি জ্ঞান কৰে চ' পদাৰ্থ বিজ্ঞানৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল যে কি আমি নেচাৰক বৰ ভালদৰে অধ্যয়ন কৰোঁ উদাহৰণস্বৰূপে আমি ইলেক্ট্ৰন প্ৰটনৰ পৰা ষ্টাৰ্ট কৰি পেলাই ব্লেক হোললৈকেও আমি নেচাৰক ভালদৰে অধ্যয়ন কৰিব জানিছোঁ আৰু আমি পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ হিচাপে বা পদাৰ্থ বিজ্ঞানত কাম কৰি থকা মানুহ হিচাপে আমি বিশ্বাস কৰোঁ যে গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন কেইটামান নিৰ্দিষ্ট ল'ৰ জৰিয়তে বা সূত্ৰৰ জৰিয়তে চলি আছে গতিকে এই সূত্ৰবিলাক যিহেতুকে আমি অলপ অচৰতভাৱে পদাৰ্থ বিজ্ঞানে জানিব পাৰিছে গতিকে আমি ভাবোঁ যে পদাৰ্থ বিজ্ঞানে কেমিষ্ট্ৰিৰ কথাবিলাকো জানিব পাৰিব ঠিক তেনেকৈ বায়োলজিত বা বায়োলজিৰ বিভিন্ন অৰ্গেনিজিমৰ মাজত হৈ থকা বিভিন্ন ধৰণৰ ক্ৰিয়া প্ৰক্ৰিয়াৰ বিষয়েও আমি জানিব পাৰিম বুলি ভাবোঁ আৰু সেইকাৰণে মাল্টিডিসিপ্লিনাৰী কোনোবা এটা বিষয় হোৱাৰ ক্ষেত্ৰত পদাৰ্থ বিজ্ঞান অলপমান আগবঢ়া বুলি মই ভাবোঁ ধন্যবাদ
ধন্যবাদ স্যার। আমি আজি আপোনাৰ সেশনটো আৰম্ভ কৰাৰ আগতে আমি দৰ্শকসকলক উদ্দেশ্যি কেইটামান কথা ক'ব বিচাৰো যে আমাৰ যি সেশনবোৰ অনুষ্ঠিত হৈ আছে এই সকলোবোৰ সেশনৰ যিবোৰ এডিটেড ভিডিঅ' সেইবোৰ আমাৰ ইউটিউব চেনেল উপলব্ধ আছে। আমি তাৰে লিংকবোৰ আপোনালোকক চেট বক্সত দি দিম। লগতে আমাৰ সেশনটোৰ পিছত আপোনালোকক এখন গুগল ফৰ্ম দিয়া হ'ব। সেইখন আপোনালোকে ফিল আপ কৰি দিব যাতে আমি আপোনালোকৰ চাৰ্টিফিকেটসমূহ দিয়াৰ সুবিধা হয়। লগতে সেই গুগল ফৰ্মখনত এটা হোৱাটছএপ গ্ৰুপৰ লিংক দিয়া হ'ব, যিটোত জইন কৰিলে আপোনালোকক আমি ইনস্পায়াৰৰ পৰৱৰ্তী সেশনবোৰৰ কথা জনোৱাৰ লগতে বিভিন্ন শৈক্ষিক বিষয়ৰ ওপৰত তাত আলোচনা কৰি থকা হয়। আমি এইখিনি কৈ মই ছাৰক তেওঁৰ সেশনটো আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। ধন্যবাদ। মই আজি অলপমান বায়'লজিৰ বিষয়ে ক'ম আৰু বায়'লজিৰ বিষয়ে ক'ম এজ এ ফিজিচিষ্ট বা এজ এ ষ্টুডেণ্ট অফ ফিজিক্স আমি বায়'লজিটো কেনেদৰে চাওঁ। আমি জানো যে বায়'লজি যদি আমি বায়'লজি একদম বেছিক বিল্ডিং ব্লকটো চাব যাওঁ সেইটো হৈছে আমাৰ চেলৰ জৰিয়তে এককোষী প্ৰাণীৰ পৰাই আমি সকলোৱে হৈছোঁ। গতিকে হাউ চেল কেন ইমাৰ্জ, চেল এটাৰ কেনেকৈ বিভিন্ন ধৰণৰ ৰিয়েকশ্যন বা বিভিন্ন ধৰণৰ দশাৰ মাজেৰে আহি পেলাই আমি কেনেকৈ মানুহ হৈছোঁ, সেই গোটেই ক্ৰিয়া প্ৰক্ৰিয়াবিলাক আমি পদাৰ্থ বিজ্ঞানে ক'ব পাৰোঁ নে নোৱাৰোঁ বা পদাৰ্থ বিজ্ঞানে কেনেকৈ চাব খোজে তাৰ বিষয়ে আচলতে মই অলপমান ক'ব বিচাৰিছোঁ। আৰু যিহেতুকে মই গম পাইছোঁ যে এই সেশনটোৰ লগত জড়িত যিবিলাক পাৰ্টিচিপেণ্ট আছে মেক্সিমামেই আণ্ডাৰ গ্ৰেজুৱেট হয় আৰু ফিজিক্সৰ এপ্ৰ'চটো টু বায়'লজি ইজ ভেৰি মেথমেটিকেল আৰু অলপ হাই ফাই ধৰণৰ ফিজিক্স লাগে। গতিকে মই বহুত চিম্পল কথা কিছুমান ক'বলৈ চেষ্টা কৰিম। যদি আমি নিজকে প্ৰশ্ন কৰোঁ হোৱাট ইজ লাইফ, কি উত্তৰ আহিব বাৰু? লাইফ বুলি ক'লে আমাৰ এটাই উত্তৰ আহে যে লাইফ ইজ ডাইনেমিক। লাইফ বুলি ক'লে আমাৰ কি হ'ব, কিবা এটা আমাৰ লৰচৰ কৰি থাকিব পাৰিব লাগিব, যিয়ে নিজৰ ইচ্ছা অনুসৰি যিয়ে লৰচৰ কৰি থাকিব পাৰে বা ডাইনেমিজম দেখুৱাব পাৰে, সেইটোক তাতে আমি লাইফ থকা বুলি ক'ব পাৰোঁ। আৰু লাইফ ইজ কমপ্লেক্স, ভেৰি ভেৰি কমপ্লেক্স। উদাহৰণস্বৰূপে এডুকাল্টৰ দ্বিতীয়টো যিটো ছেশ্যন আছিল তাতে কৌশিক তালুকদাৰে কৈছিল যে আমি কাঠ বা সন্মুখত থকা গিলাচ এটা যিবিলাক অনুপৰমাণুৰ জৰিয়তে গঠিত, আমি মানুহবিলাকো একেধৰণৰ অনুপৰমাণুৰ জৰিয়তেই গঠিত। কিন্তু কাঠ বাঁহবিলাকে নিজৰ ইচ্ছামতে লৰচৰ কৰিব নোৱাৰে, কিন্তু মানুহ এজনে বা জীৱ থকা মানুহ এজনে পাৰে। কিহৰ কাৰণে পাৰে? কিহৰ কাৰণে পাৰে? বিকজ দেয়াৰ ইজ চাম চৰ্ট অফ কমপ্লেক্সিটি আৰু চাম চৰ্ট অফ বেলেগ ধৰণৰ কমপ্লেক্সিটিৰ পৰা ওলাই অহা বেলেগ ধৰণৰ কিবা ফিজিক্স আছে নেকি তাতে, যাৰ কাৰণে কাঠৰ টুকুৰা এটাক আমি জীৱ থকা বুলি নকওঁ কিন্তু মানুহক আমি জীৱ থকা বুলি কওঁ। আৰু যদি আমি বিভিন্ন ধৰণৰ বায়'লজিৰ মেকানিজিমবিলাক চাওঁ, সেই মেকানিজিমবিলাক হৈছে those are governed by non-equilibrium thermodynamics. জেনেৰেলি আমি ক্লাছত যিবিলাক থাৰ্মোডাইনামিক্সৰ বিষয়ে কথা কওঁ, সেই থাৰ্মোডাইনামিক্সবিলাক ইকুইলিব্ৰিয়াম থাৰ্মোডাইনামিক্স হয়। ইকুইলিব্ৰিয়াম থাৰ্মোডাইনামিক্স মানে হ'ল যে যিবিলাক থাৰ্মোডাইনামিক পটেঞ্চিয়েল আছে, সেই থাৰ্মোডাইনামিক পটেঞ্চিয়েলবিলাক টাইমৰ ওপৰত ডিপেণ্ড নকৰে। বাট ইন কেছ অফ লিভিং অৰ্গেনিজিম বা লিভিং প্ৰচেছত গোটেই ঘটনাটো নন ইকুইলিব্ৰিয়াম থাৰ্মোডাইনামিক্সৰ জৰিয়তে প্ৰকাশ কৰা হয় আৰু ই নন ইকুইলিব্ৰিয়াম থাৰ্মোডাইনামিক্স মানি চলে। That means all those thermodynamic potential depends upon the time. আৰু সেইকাৰণে চাগে আমি মানুহ হিচাপে আমি বহুত লাখ বছৰ জীয়াই থাকিব নোৱাৰোঁ। বিকজ ইন নন ইকুইলিব্ৰিয়াম থাৰ্মোডাইনামিক্সত আমি সময়ৰ লগে লগে আমি নিজৰ শক্তি হেৰাই আহোঁ। আমাৰ যিবিলাক লিভিং প্ৰচেছ আছে, সেই লিভিং প্ৰচেছবিলাকক আমি তাৰ যিটো এফিচিয়েঞ্চি, সেই এফিচিয়েঞ্চি লাহে লাহে কমি আহে বিকজ অফ দি governed by the non-equilibrium thermodynamics. আৰু সেইকাৰণে চাগে আমি মৰোঁ।
আমি বহু বছৰ আমি অমৰ নহয় সেইকাৰণে। চ' ইয়াতে মই এখন নাৱৰ ছবি এখন দিছোঁ। এই নাওখন যদি এনেদৰে আমি পানীত পেলাই দিওঁ কি হয়, ই লৰচৰ নকৰে। চ' ইট ইজ আনএনিমেট, মানে ইয়াৰ কোনো ধৰণৰ জীৱন শক্তি নাই। কিন্তু আমি সৰুতে কৰিছিলোঁ, এতিয়া তোমালোকে কৰা নে নকৰা নাজানো। এই নাওখনৰ তলফালে যদি আমি চাবোনৰ প্ৰলেপ এটা দি দিওঁ কি হ'ব, ই চাবোনৰ প্ৰলেপটো দি পেলাই যদি আমি পানীত দি দিওঁ, নাওখন আমি চলিবলৈ দেখা পোৱা যাব। তাৰমানে কি হৈছে? তাৰমানে হৈছে যে এই যিটো চাবোনৰ প্ৰলেপ দিছোঁ, সেই চাবোনৰ প্ৰলেপটোৱে পানীৰ লগত কিবা ধৰণৰ এটা ৰিয়েকশ্যন কৰিছে, আৰু সেই ৰিয়েকশ্যনটোৰ কাৰণে নাওখনে কিবা এটা বল লাভ কৰিছে, যাৰ ফলত সি চলাচল কৰিবলৈ আৰম্ভ কৰিছে। গতিকে এই ফটোখনৰ জৰিয়তে মই ইয়াতে ক'ব বিচাৰিছোঁ যে লাইফ ইজ কালেকশ্যন অফ চাম ৰিয়েকশ্যন, ইজ নাথিং আদাৰ দেন দিছ। কিছুমান ৰিয়েকশ্যন হয়, সেই ৰিয়েকশ্যনৰ জৰিয়তে আচলতে ই জীৱনী শক্তি পায়। এতিয়া এই ৰিয়েকশ্যনবিলাক কোনে কৰে? যদি আমি ভগৱানত বিশ্বাস কৰোঁ, তেতিয়াহ'লে আমি ক'ম যে আচলতে ভগৱানে এই ৰিয়েকশ্যনবিলাক কৰিবৰ কাৰণে যিখিনি শক্তি লাগে বা যিখিনি বস্তুৰ প্ৰয়োজনে সেই গোটেইখিনি দান কৰে। কিন্তু আমি এজ এ চাইণ্টিষ্ট, যিহেতুকে আমি কিবা তাৰ কাৰণৰ সঠিক উত্তৰ বিচাৰিবলৈ চেষ্টা কৰোঁ, গতিকে আমি আৰু ভগৱানক বিশ্বাস নকৰোঁ। আমি ক'ম যে কিছুমান একচুৱেলি কণ্ডিশ্যন হয়, সেই কণ্ডিশ্যনৰ জৰিয়তেহে আমি কিছুমান জীৱনী শক্তি পাইছোঁ বা আমাৰ লিভিং প্ৰচেছবিলাক চলি থাকে। আৰু সেই কণ্ডিশ্যনবিলাক কেনেকৈ হয়, কিয় হয়, কি কাৰকৰ ওপৰত ডিপেণ্ড কৰে, সেইটো বিচাৰি এটা নিৰ্দিষ্ট সূত্ৰ আৱিষ্কাৰ কৰাটোৱে চাইণ্টিষ্টৰ এটা প্ৰধান লক্ষ্য হয়। ত' এজ এ বায়'ফিজিচিষ্টে এইটো কথাটোকে বিচাৰে, আচলতে লাইফ কেনেকৈ হয়, লাইফৰ বিভিন্ন ধৰণৰ ক্ৰিয়া বিক্ৰিয়াসমূহৰ ভিতৰত কিবা এটা একদম সূক্ষ্ম বা ভেৰি চিম্পল লজ বা ইকুৱেশ্যন লুকাই আছে নেকি, সেইটো চাবৰ কাৰণে আচলতে ফিজিক্সে লাইফ বা বায়'লজিটো এটা নিজৰে অংগ হিচাপে লৈ লৈছে। So the very next question is that is life based on the laws of physics? So already মই কৈছোঁ যে আগতে আমাৰ যিবিলাক আমি চবেই একে নিচিনা অনুপৰমাণুৰ জৰিয়তেই গঠিত হওঁ, ইলেক্ট্ৰন প্ৰটনৰ জৰিয়তেই গঠিত হওঁ, কিন্তু কাঠৰ টুকুৰা এটা বা বাঁহৰ টুকুৰা এটাক আমি লাইফ থকা বুলি নকওঁ। চ' গতিকে সেই কাঠৰ টুকুৰা বা বাঁহৰ টুকুৰাৰ অণুবিলাকৰ মাজত থকা একেধৰণৰ পদাৰ্থ বিজ্ঞানৰ সূত্ৰই আমাক বা লাইফক বা যিবিলাকৰ লাইফ আছে সেইবিলাকৰ একে নিচিনা সূত্ৰেই তাতে আছে নে বায়'লজিত বা লিভিং অৰ্গেনিজিমৰ ক্ষেত্ৰত কিবা নতুন ধৰণৰ ফিজিকেল ল এটা আছে, সেইটো এতিয়ালৈকে আমি গম পোৱা নাই। আচলতে হোৱাট ইজ লাইফ এতিয়ালৈকে আমি গম পোৱা নাই। ইজ দেয়াৰ এনি নিউ ফিজিক্স অৰ নিউ লজ অফ ফিজিক্স বিহাইণ্ড দি লাইফ অৰ লিভিং প্ৰচেছ ষ্টিল আননোন। So that is why the biophysics or the study biology with the help of physics is very essential. So what is the problem? Actually, কিহৰ কাৰণে এই প্ৰবলেমটো হৈছে? Why মানে বায়'লজিৰ মানুহে কিয় এতিয়ালৈকে এটা প্ৰথম কথাটো হ'ল কি, what is the how biologists look at the biology? বায়'লজিষ্ট এজনে বায়'লজিক কেনেকৈ চায়, আৰু ফিজিক্স বা যিকোনো এটা ছিষ্টেমক কেনেধৰণে চায়, এই চোৱাটোৰ ওপৰত ডিপেণ্ড কৰি এতিয়ালৈকে আমি লিভিং প্ৰচেছটোক ভালদৰে বুজিব পৰা নাই নেকি। চ' বেচিকেলি আমি যেতিয়া এটা ছিষ্টেমৰ বিষয়ে অধ্যয়ন কৰোঁ, আমাৰ মনত সাধাৰণতে জেনেৰেলি আমাৰ দুই ধৰণৰ ভিউ এটা থাকে। এটা হ'ল ৰিডাকশ্যনিজম বুলি কোৱা হয়, আৰু এটা এমাৰ্জেঞ্চ বুলি কোৱা হয়। চ' ইয়াতে এই বিষয়ে আচলতে এজন বিখ্যাত তেওঁ বায়'ফিজিচিষ্ট হয়, তেওঁ কৈছিলে যে physicists seek to simplify laws, whether biologists to study how life became complex. So as a physicist, আমাৰ মূল উদ্দেশ্যটো হ'ল কিবা এটা ছিষ্টেম চোৱাৰ লগে লগে আমি কি কৰিব বিচাৰোঁ, সেই ছিষ্টেমটোক গভাৰ্ণ কৰি থকা পেৰামিটাৰবিলাক আমি উলিয়াব বিচাৰোঁ, আৰু সেই পেৰামিটাৰবিলাকৰ লগাই আমি এটা কিবা ইকুৱেশ্যন বা ল এটা উলিয়াবলৈকে চেষ্টা কৰোঁ। আৰু বেছড আপন ডেট লজ উই ট্ৰাই টু understand or we try to explain all the other mechanism, আৰু বেলেগ ধৰণৰ কথাবিলাক তাৰ লগত জড়িত হৈ থকা আনুষংগিক কথাবিলাক আমি ডিছকাছ কৰিবলৈকে বিচাৰোঁ।
So we need to look at the very simple process, simple element of the construction. So ইয়াতে আমি ৰিডাকশ্যনিজম আৰু এমাৰ্জেঞ্চৰ বিষয়ে আমি কথা ক'বলৈ যাওঁ। ইয়াতে চোৱা লেফ্ট ফালে মই এটা এইটো মানে ফ'কাছ অন অট'মেটিক ডাক বুলি কোৱা হয়। ইয়াতে কি হয়, এই ডাকটো আচলতে এই ডাকটোৰ যদি এই হাঁহটোৰ যদি আমি গোটেই ধৰণৰ কথাবিলাক আমি চাব মানে এক্সপ্লেইন কৰিব বিচাৰোঁ, কেনেকৈ খায়, কেনেকৈ পাচন প্ৰক্ৰিয়া হয়, গোটেই হাঁহটোৰ বিষয়ে যদি আমি ক'ব বিচাৰোঁ, তেতিয়াহ'লে কি হ'ব, ইয়াতে থকা প্ৰত্যেকটো কথাৰ বিষয়ে আমি ভালদৰে জানিব লাগিব। অৰ্থাৎ আমি যদি ইয়াতে থকা প্ৰতিটো বস্তুৱে কেনেকৈ হাঁহটোৰ জীৱন প্ৰক্ৰিয়াত অৱদান কৰিছে যদি আমি জানিব পাৰোঁ, তেনেহ'লে হাঁহটোৰ বিষয়ে আমি হাঁহটোৰে কেইদিনমান পিছত কি কৰিব, হাঁহটো কেতিয়া বেমাৰ হ'লে আমি কি বস্তু চাব লাগে, সেই গোটেই ধৰণৰ কথাবিলাক আমি গম পাম। চ' বেচিকেলি কি হয়, আমি যদি সূক্ষ্ম বস্তুবিলাক আমি কিবা এটা পাৰ্ট বাই পাৰ্ট চাই পেলাই যদি আমি গোটেই এজ এ হোল এক্সপ্লেইন কৰিব পাৰোঁ, that is known as the reductionism. আন এটা উদাহৰণ, আমি সাপোজ আমি ঘৰ এটা বান্ধিবলৈ চাওঁ। ঘৰ বান্ধোতে আমাক কি লাগিব, ইটা লাগিব, চিমেণ্ট লাগিব, বালি লাগিব। অৰ্থাৎ সেই ইটাৰ গুণ, চিমেণ্টৰ গুণ আৰু বালিৰ গুণৰ জৰিয়তে ঘৰটো কিমান মজবুত হ'ব সেই কথাটো আমি গম পাম। অৰ্থাৎ ইটা, বালি আৰু চিমেণ্টৰ জৰিয়তে আমি গোটেই ঘৰটোৰ ষ্ট্ৰাকচাৰ বা ঘৰটোৰ ষ্ট্ৰেংথ আদিৰ বিষয়ে আমি ক'ব পাৰোঁ। তাৰ মানে হ'ল কি, সেই সৰু সৰু বস্তুবিলাকৰ মানে ইণ্ডিভিজুৱেল বস্তুৰ ওপৰত ডিপেণ্ড কৰিহে আমি ঘৰটোৰ বিষয়ে ক'ব পাৰিম। চ' ডেটছ ন'ন এজ দি ৰিডাকশ্যনিজিম। কিন্তু আন এটা বস্তু আছে, আন এটা ধাৰা আছে, সেইটোক আমি এমাৰ্জেঞ্চ বুলি কওঁ। এই এমাৰ্জেঞ্চত কি হয়, সেই পাৰ্টছবিলাকৰ যিটো ইণ্টাৰেকশ্যন হয়, সেই ইণ্টাৰেকশ্যনে গোটেই কথাবিলাক ডিছকাছ কৰিব নোৱাৰে বুলি কয়। ডেট ইজ ন'ন এজ দ্য এমাৰ্জেঞ্চ। চ' ইয়াতে এটা বৰ ধুনীয়া ভিডিঅ' এটা আছে, এইটো চাওঁ। লেফ্ট ফালে আছে আমাৰ এয়া আইচ ফ্লেক্স, মানে ইয়াৰ যেতিয়া আমাৰ পানী আমাৰ আইচলৈকে ৰূপান্তৰিত হয়, ইয়াৰ ক্ৰিষ্টেল ষ্ট্ৰাকচাৰটো এনেকুৱা হয়। চ' দিছ ইজ দ্য ভেৰি ফাণ্ডামেণ্টেল লেভেল। কিন্তু এই ক্ৰিষ্টেল ষ্ট্ৰাকচাৰ জৰিয়তে গোটেই আইচৰ ফৰ্মেশ্যনটো আমি এক্সপ্লেইন কৰিবলৈকে নোৱাৰোঁ। ঠিক তেনেকৈ আমি যদি এইফালে আকৌ চাওঁ, আমি যদি গাড়ীবিলাক চাওঁ, আমি ৰাস্তাত গৈ থকা গাড়ীবিলাক চাওঁ, সেই গাড়ীবিলাকে কি হয়, এটা নিৰ্দিষ্ট ধৰণৰ পেটাৰ্ণ এটা এক্সপ্লেইন কৰে। কিন্তু সেই পেটাৰ্ণটোৰ গোটেই ডাইনেমিক্সটো আমি কেৱল এখন গাড়ী চালে আমি সেই গাড়ীখনে এখন গাড়ীয়ে ক'বলৈকে নোৱাৰে। গতিকে গোটেই পেটাৰ্ণটো চাবৰ কাৰণে আমি বহুত কেইখন গাড়ীৰ কথা আমি চাব লাগিব। চ' ডেটছ একচুৱেলি গোটেই ৰাস্তাটো ট্ৰেফিক কেনেকুৱা হ'ব বা গোটেই ডাইনেমিক্সটো কেনেকুৱা হ'ব চাবৰ কাৰণে আমি কি কৰিব লাগিব, এজ এ হোল গোটেই ৰাস্তাটোত থকা গাড়ীবিলাকৰ পেটাৰ্ণটো আমি চাব লাগিব। চ' ডেটছ ন'ন এজ দ্য এমাৰ্জেঞ্চ। চ' দিছ ইজ দ্য difference between the physicist looking at the system and the biologist looking at the system. So physicist কি কৰে, ৰিডাকশ্যনিজমৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়ে। So we believe that আমি যদি পাৰ্ট বাই পাৰ্ট প্ৰত্যেকটো পাৰ্টৰ কথা আমি জানো, তেনেহ'লে এজ এ হোল আমি এক্সপ্লেইন কৰিব পাৰোঁ। কিন্তু বায়'লজিকেল চিষ্টেমটো ইমানেই কমপ্লেক্স যে এই পাৰ্ট বাই পাৰ্ট উদাহৰণস্বৰূপে প্ৰটন ইণ্টাৰেকশ্যন হাঁহ এটাই কেনেকৈ পাচন কৰে সেই কথাটো নক'বও পাৰে। So that's known as the emergence. So reductionism view এটা ইউজ কৰি পেলাই আমি বহুত মানে ইনফেক্ট দি নিলছ বৰেও ভাবিছিল যে সেই ৰিডাকশ্যনিজম ভিউ এটা ইউজ কৰি কেন উই এক্সপ্লেইন দি লিভিং প্ৰচেছ ইন টাৰ্মছ অফ পিয়ৰ ফিজিক্স এণ্ড কেমিষ্ট্ৰি। চ' উই ন' ডেট নিলছ বৰ এজন বিখ্যাত কোৱাণ্টাম মেকানিক্স আছিল। চ' কোৱাণ্টাম মেকানিক্সৰ যেতিয়া আমি ভিতৰলৈকে সোমাই যাওঁ, তেতিয়া আমি দেখা পাওঁ যে আমি চব বস্তুকে আমি কোৱাণ্টা হিচাপে কনচিডাৰ কৰোঁ। অৰ্থাৎ আমি এটা সৰু সৰু পাৰ্ট হিচাপে কনচিডাৰ কৰোঁ। গতিকে সেই সৰু সৰু পাৰ্টবিলাকক লগাই এটা ডাঙৰ অণু এটা গঠিত হৈছে। গতিকে আমি অণুটোৰ কথা আমি এক্সপ্লেইন কৰিব পাৰোঁ। চ' ডেট ইজ দ্য ৰিডাকশ্যনিজম ভিউ। চ' ডেটছ নিলছ বৰে এটা লেকচাৰ দিছিলে লাইট এণ্ড লাইফ বুলি, আৰু সেই লাইট এণ্ড লাইফৰ যিটো লেকচাৰ দিছিল, সেই লেকচাৰটোত নিলছ বৰে ভাবিছিল যে যিটো আমি ৰিডাকশ্যনিজম ভিউ ইউজ কৰি আছোঁ, সেই ৰিডাকশ্যনিজম ভিউজৰ ওপৰত বেছ কৰি আমি গোটেই লিভিং প্ৰচেছবিলাক চাগে আমি এক্সপ্লেইন কৰিব পাৰিম। আৰু সেই মিটিংখন এটেণ্ড কৰিছিল মেক্স ডেলবাৰ্গ নামৰ এজন বিজ্ঞানীয়ে। সেই সময়ত তেওঁ নিলছ বৰৰ এজন ষ্টুডেণ্ট আছিলে। চ' একচুৱেলি মেক্স ডেলবাৰ্গ নিলছ বৰৰ নিচিনাকৈ এজন ফিজিচিষ্ট আছিলে।
যেতিয়া মেক্স ডেলবাৰ্গে নিলছ বৰৰ সেই লাইট এণ্ড লাইফ নামৰ ছেশ্যনটো এটেণ্ড কৰিছিল, তেতিয়া তেওঁ কি কৰিছিল, তেতিয়া সেই ছেশ্যনটোৰ পিছতে তেওঁ নিজকে ফিজিক্সৰ পৰা বায়'লজিকলৈ কনভাৰ্ট কৰিছিল। আৰু তেওঁ এই ৰিডাকশ্যনিজিম ভিউজটো ইউজ কৰি পেলাই এটা মলিকুলাৰ লেভেলত বায়'লজিকেল প্ৰচেছবিলাক কেনেকুৱা হয় তাৰ বিষয়ে চাব বিচাৰিছিল। আৰু তেওঁ কি কৰিছিল, জিন এটা লৈ জিনৰ ওপৰত এক্সৰে পেলাই দিছিলে আৰু কেনেকুৱা ধৰণৰ এফেক্ট এটা হয় চাব বিচাৰিছিল। আৰু তেওঁলোকে তাৰ পৰা গম পাইছিল যে আচলতে জিন কোনো এটা বেলেগ ধৰণৰ বস্তু নহয়, জিন পানী যেনেকুৱা ধৰণৰ এটা মলিকুল হয়, আচলতে জিন এটা আচলতে মলিকুলে হয়। চ' দেট ইজ দ্য ভেৰি ফাৰ্ষ্ট steps towards the molecular biology or the reductionism views to understand any biological process. So after that, hey jitu report to je gene is a molecule or the effect of x-ray on gene kenuka dhoroner hobo, mutation kenuka dhoroner hobo, hey paper khon porhar pisot Schrödinger who was a we know quantum physicist, teo ki korise what is life নামৰ এটা বক্তৃতা দিছিল। আৰু সেই গোটেই বক্তৃতাখিনি এজ এ কিতাপ আকাৰত প্ৰকাশ পাইছে, হোৱাট ইজ লাইফ। এই কিতাপখনে আমি বায়'লজি ফ্ৰম দি কোৱান্টাম ফিজিক্স পইণ্ট অফ ভিউ অৰ দ্য ফিজিক্স পইণ্ট অফ ভিউ কেনেকৈ চাব লাগে, কি ধৰণৰ কথাবিলাক ইউজ কৰি আমি বায়'লজি পঢ়িব পাৰিম, চাব পাৰিম, বিভিন্ন ধৰণৰ লিভিং প্ৰচেছবিলাক আমি চাব পাৰিম, সেই বিষয়ে তাত কিছু ধৰণৰ তেওঁৰ নিজৰ আইডিয়াবিলাক প্ৰকাশ কৰিছিল। আৰু এই কিতাপখন ইমানেই জনপ্ৰিয় বা ইমানেই ৰিভলিউচনাৰী হয় যে জেমছ ৱাটছন আৰু ফ্ৰান্সিছ ক্ৰিক যিয়ে নোবেল প্ৰাইজ পাইছিলে বিকজ অফ দি ডিস্কভাৰী অফ DNA ডাবল হেলিক্স, তেওঁলোকৰ নোবেল প্ৰাইজৰ লেকচাৰত কৈছিল যে দিছ বুক হোৱাট ইজ লাইফ একচুৱেলি তেওঁলোকৰ কামৰ ওপৰত বহুত অৱদান যোগাইছিল। চ' ডেট ষ্টেপছ দি ইৰাডিয়েশ্যন অফ বায়'লজিকেল জিন by X-ray is the first starting of or the formal starting of molecular biology or the reductionism view in biology. So now এতিয়া মই কেইটামান নিৰ্দিষ্ট মডেল বা কিছুমান কথা বায়'লজিকেল চিষ্টেম এজন ফিজিচিষ্টে কেনেধৰণে চাই তাৰ বিষয়ে ক'ম। আৰু যিহেতুকে ইয়াতে অংশগ্ৰহণ কৰা মেক্সিমাম খিনিয়ে আমাৰ কি হয় আণ্ডাৰ গ্ৰেজুৱেট হয়, গতিকে মই বহুত টান ফিজিক্স ইয়াতে ইউজ নকৰোঁ। চ' হাউ এ ফিজিচিষ্ট লুকছ এট চেল। চ' আমি যেতিয়া চেলৰ বিষয়ে ক'ম, চেল বায়'লজিষ্টসকলে চেলৰ বিষয়ে ক'ব যে চেলৰ এখন মেমব্ৰেইন এখন থাকে আৰু ভিতৰত প্ৰটোপ্লাজম বা লিকুইড থাকে, আৰু সেই লিকুইডত বিভিন্ন ধৰণৰ অৰ্গেনেলিজমবিলাক থাকে। উদাহৰণস্বৰূপে মাইট্ৰকণ্ড্ৰিয়া থাকিব, নিউক্লিয়াছ এটা থাকিব, বিভিন্ন ধৰণৰ প্ৰটিনছ বায়'মলিকুলছ থাকিব। কিন্তু এজ এ ফিজিচিষ্ট when I look at the cell, মই কি কৰোঁ যে ফিজিক্সবিলাকে কি কৰিব, ফিজিক্সবিলাক দেখা পায় যে ভিতৰত যিখিনি আমাৰ ইয়াতে যিটো আমি চেলৰ এটা মই ভেৰি চিম্পল ষ্ট্ৰাকচাৰ এটা দেখুৱাইছোঁ। ইয়াতে তিনিটা ৰিজন মই দেখুৱাইছোঁ 1, 2, 3। 1টো হৈছে ইণ্টাৰচেলুলাৰ পাৰ্ট বা চেলটোৰ ভিতৰত থকা পাৰ্ট হুইচ ইজ ভেৰি ভেৰি চল্টি। ইয়াতে বেচিকেলি যদিও পানী বেছিকৈ থাকে, ইয়াতে কিছু পৰিমাণেৰে আয়ন আৰু এনায়নছ থাকে। বেচিকেলি পটাছিয়াম থাকিব, ছডিয়াম থাকিব, ক্লৰাইড থাকিব, কেলছিয়াম থাকিব, এণ্ড বিকজ অফ this material, intercellular material is very very salty. And this second region is the plasma membrane, যিয়ে চেলটোৰ ইণ্টাৰিয়ৰ পাৰ্টটোক থাৰ্ড ৰিজন মানে চেলটোৰ বাহিৰৰ পাৰ্টৰ পৰা পৃথক কৰি ৰাখিছে। এতিয়া যদি মই এই আয়নবিলাকৰ গুণৰ ওপৰত ভিত্তি কৰি চেলটোৰ বিষয়ে ক'বলৈ যাওঁ, আমি জানো যে আয়নবিলাক পজিটিভলি চাৰ্জ হ'ব পাৰে আৰু নিগেটিভলি চাৰ্জ হ'ব পাৰে। গতিকে আয়নৰ ভিতৰৰ ভাগ অৰ্থাৎ নাম্বাৰ 1 ৰিজন, ফাৰ্ষ্ট ৰিজন ইজ ভেৰি ভেৰি চল্টি কম্পেয়াৰ্ড টু দ্য থাৰ্ড ৰিজন। ডেট মিনছ 1 নম্বৰ ৰিজনত থকা ছডিয়াম আয়ন, পটাছিয়াম আয়ন বা কেলছিয়াম আয়নৰ পৰিমাণ 3 নম্বৰ ৰিজনত থকা ছডিয়াম আয়ন, পটাছিয়াম আয়নৰ বা কেলছিয়াম আয়নতকৈ বেছি হ'ব পাৰে, বেছি হয়। So because of that dissimilarities in the quantities of the charge, there is a potential difference. So আৰু সেই পটেনচিয়েল ডিফাৰেন্সটোক আমি মেমব্ৰেইন পটেনচিয়েল বুলি কওঁ। গতিকে এজ এ ফিজিচিষ্ট, এজন
পদাৰ্থ বিজ্ঞানী হিচাপে বা পদাৰ্থ বিজ্ঞানৰ ষ্টুডেণ্ট হিচাপে মোৰ বাবে বা পদাৰ্থ বিজ্ঞানৰ ষ্টুডেণ্ট হিচাপে সেল এটা মোৰ বাবে অন্য একো নহয়। সেল এটা কি হয়, কিছুমান চাৰ্জ এটা আছে, চাৰ্জ কিছুমান আছে, সেই চাৰ্জ কিছুমানক এখন প্লাজমা মেমব্ৰেনে পৃথক কৰি ৰাখিছে। চ' এনেকুৱা ধৰণৰ ঘটনা আমি ফিজিক্সত পঢ়িছো আৰু সেই আমি গম পাওঁ যে যেতিয়া আমি বেলেগ ধৰণৰ আমি চাৰ্জ আমি কি কৰোঁ, এখন মেমব্ৰেনৰ জৰিয়তে পৃথক কৰি ৰাখোঁ, তেতিয়াহ'লে কিহৰ সৃষ্টি হয়, কেপাচিটেন্সৰ সৃষ্টি হয়। গতিকে সেল এটা মোৰ কাৰণে অন্য একো নহয়, কি হয়, অনলি ইজ এ কেপাচিটেন্স। আৰু সেই কেপাচিটেন্সে কি কৰি ৰাখিছে, দুই ধৰণৰ লিকুইডক পৃথক কৰি ৰাখিছে। এণ্ড দোজ লিকুইডছ are actually charged ions. So because these charged ions and the difference in the numbers of the charged ion in the outer part of the cell and the inner part of the cell, there is a potential difference. So cell is nothing but a capacitance because of this plasma membrane and the membrane potential. So next, আমি যদি এই প্লাজমা মেমব্ৰেনখন ভালদৰে চাওঁ, প্লাজমা মেমব্ৰেনখন ভালদৰে চালে আমি গম পাম যে প্লাজমা মেমব্ৰেনখন আচলতে এটা লিপিড লেয়াৰ হয়। আৰু সেই লিপিডবিলাকৰ দুটা মূৰ থাকে, এটা হ'ল হাইড্ৰফোবিক লেয়াৰ আৰু এটা হ'ল হাইড্ৰফিলিক লেয়াৰ। অৰ্থাৎ ই পানী কোনোবা এটা মূৰে পানী ভাল পায়, কোনোবা এটা মূৰে পানী বেয়া পায়। চ' দিছ ইজ দ্য আউটাৰ ৰিজন। এইফালে লিকুইড আছে, এইফালে চেলৰ বাহিৰৰ ৰিজনটো আৰু এইফালে হ'ল চেলৰ ভিতৰৰ ৰিজনটো। গতিকে হাইড্ৰফোবিক যিবিলাক হাইড্ৰফিলিক পাৰ্ট আছে সেইটো কি হ'ব, সেই লিকুইডৰ ফালে অৰ্গেনাইজ হ'ব। চ' বিকজ অফ দিছ ষ্ট্ৰাকচাৰ এই লিপিড লেয়াৰটোৰ বা প্লাজমা মেমব্ৰেনখনৰ যিটো ৰেজিষ্টেঞ্চ, সেই ৰেজিষ্টেঞ্চটো বহুত বেছি হাই হয়। গতিকে ইয়াৰ পৰা আমি গম পালোঁ যে প্লাজমা মেমব্ৰেনখন অন্য একো নহয়, প্লাজমা মেমব্ৰেনখন মোৰ কাৰণে এটা হ'ল ইনচুলেটিং লেয়াৰ। আৰু এই প্লাজমা মেমব্ৰেনত কিছু পৰিমাণে কিছুমান প্ৰটিন ইনচাৰ্ট হৈ থাকে আৰু সেই প্ৰটিনবিলাক দুই ধৰণৰ হয়। সেই প্ৰটিনবিলাকে আয়নিক চেনেল হিচাপে কাম কৰে। আয়ন চেনেল মানে কি হ'ল, এই যে বাহিৰত বা ভিতৰত কিছু আয়ন আছে, সেই আয়ন ছাপোজ এইফালে বাহিৰৰ ফালে যদি পটাছিয়াম আয়নৰ কনচেনট্ৰেশ্যনটো কম হয় আৰু ভিতৰৰ ফালে যদি পটাছিয়াম আয়নৰ কনচেনট্ৰেশ্যনটো বেছি হয়, তেতিয়াহ'লে কি হ'ব, বিকজ অফ দ্য ডিফিউজন, এই প্লাজমা মেমব্ৰেনৰ থকা প্ৰটিনৰ মাজেৰে বিকজ অফ দ্য ডিফিউজন কি হ'ব, আমাৰ পটাছিয়ামটো বাহিৰলৈকে ওলাই যাব। অৰ্থাৎ এই প্লাজমা মেমব্ৰেনত থকা প্ৰটিনবিলাকে আমাৰ মেমব্ৰেনৰ মাজেৰে ভিতৰৰ ফালে আৰু বাহিৰৰ ফালে আয়নবিলাকৰ অহা যোৱা কৰাত সুবিধা জনায়। ডেট মিনছ যিহেতুকে আয়ন গতি কৰি আছে, সেই আয়ন গতি কৰা মানে হ'ল নাথিং বাট দি কাৰেণ্ট। চ' ডেট মিনছ when charge moves from inner region or to the outer region through the plasma membrane, or from outer part to inner part through the plasma region, it constitutes some sort of current. আৰু this is এই প্ৰটিনবিলাকক আয়নিক চেনেল বুলি কোৱা হয়। আৰু এই আয়ন চেনেল প্ৰটিনবিলাকৰ মাজে চাৰ্জৰ আদান প্ৰদানটো থ্ৰু দি ডিফিউজন প্ৰচেছ হয়। কিন্তু এনে কিছুমান প্ৰচেছো থাকে, এনে কিছুমান মেমব্ৰেনত এনে কিছুমান প্ৰটিন থাকে যিবিলাকে পাম্পিং হিচাপে কাম কৰে। পাম্প মানে কি হ'ল, ছাপোজ আমি পাম্প এটাৰ যদি আমি ফিজিকেল পাম্প এটাৰ কথা কওঁ, কি কৰে, সি শক্তি লৈ পেলাই সি পানীক এঠাইৰ পৰা আন ঠাইলৈকে ৰূপান্তৰিত কৰে। ঠিক তেনেকৈ ইয়াতেও কি হয়, এই প্লাজমা মেমব্ৰেনত কিছুমান প্ৰটিন থাকে which are known as the পাম্প প্ৰটিন। সেইবিলাকে কি কৰিব, প্লাজমাত থকা বা ইয়াতে আউটাৰ চেল বা ইনাৰ চেলত থকা আয়নবিলাকক তাৰ গ্ৰেডিয়েণ্টৰ বিপৰীতে, আমি তাৰ অৰ্থটো হ'ল যেতিয়া আমি ডিফিউজনৰ কথা কৈছিলোঁ, ডিফিউজনত আমি গম পাওঁ যে য'ত কনচেনট্ৰেশ্যন আয়ন এটাৰ কনচেনট্ৰেশ্যন বেছি থাকিব, তাৰ পৰা কম কনচেনট্ৰেশ্যন থকা ঠাইলৈকে আয়নবিলাক যাব। আৰু ডেট প্ৰচেছ ইজ থ্ৰু দিছ আয়ন চেনেল। বাট যিটো আমাৰ পাম্পিং প্ৰটিন থাকিব, সিহঁতে কি কৰিব, য'ত আয়ন কম থাকিব তাৰ পৰা পাম্পিং প্ৰচেছৰ জৰিয়তে বেছি আয়ন থকা জেগালৈকে আমাৰ কি কৰিব, আয়নবিলাক পঠাব। ডেট মিনছ ইট এক্ট লাইক এ বেটাৰী। যেনেকৈ বেটাৰী দিলে আমাৰ কি হ'ব, আয়নবিলাক গতি কৰিব, এঠাইৰ পৰা আন ঠাইলৈকে যাব, কাৰেণ্ট প্ৰডিউচ হ'ব। ঠিক তেনেকৈ ই কি কৰিব,
কাম কৰিব সো আমি এই যে পাম্পিং প্ৰটিন সেই পাম্পিং প্ৰটিন আমি বেলেগ ধৰণে ভাবৰ দৰকাৰ নাই আমি জাস্ট বেটাৰী হিচাপে আমি কল্পনা কৰিব পাৰো কাৰণ আমাৰ ফিজিক্সে কৈছে যে যদি পটেনশিয়াল ডিফাৰেন্স থাকে শক্তি লৈ পৰা শক্তি দিলে কি হ'ব শক্তি যদি কোনোবাই দিব পাৰে তেনেহলে ইলেক্ট্ৰনটো এটাৰ পৰা আনঠালৈকে যাব পাৰিব সো that pumping protein is known as the সেই পাম্পিং প্ৰটিনটো আমি এটা বেটাৰীৰ লগত কল্পনা কৰিব পাৰো যেহেতু আয়নৰ মুভমেন্ট হৈ আছে আৰু এই আয়ন বিলাক সাপোজ দিস ইয়াতে কি হ'ব আয়নৰ চেনেল বিলাক পাৰমিয়েবল হয় পাৰমিয়েবল মানে কিছুমান সিলেক্টিভ পাৰমিয়েবল হয় সিলেক্টিভ পাৰমিয়েবল মানে হ'ল সাপোজ দিস ইজ এন আয়ন চেনেল এই আয়ন চেনেলটো যদি পটাছিয়াম হে যাব দিয়ে ই সোডিয়াম যাব নিদিয়ে ঠিক তেনেকৈ আন সোডিয়াম আয়ন চেনেলে কি কৰিব অকল সোডিয়াম হে তাৰ মাজে যাব দিব পটাছিয়ামক যাব নিদিয়ে গতিকে এই পটাছিয়াম আয়ন চেনেল এটাই যেহেতু তাক পটাছিয়াম যাব দিছে তাৰ মানে কি হ'ল কি ই পটাছিয়ামৰ ৰেজিস্ট্যান্স নিদিয়ে পটাছিয়াম কাৰেন্টক ৰেজিস্ট্যান্স নিদিয়ে কাক ৰেজিস্ট্যান্স দিয়ে সোডিয়াম কাৰেন্টক ৰেজিস্ট্যান্স দিয়ে সো দ্যাট ইজ why this ion channel has some sort of resistance so গতিকে গোটেই আমি সেলটো যদি আমি ইন্টাৰ প্লাজমা মেমব্ৰেন টক কনসিডাৰ কৰো নাইবা প্ৰটিন চেনেল বিলাক কনসিডাৰ কৰো তেনেহলে আমি গম পাম যে এই গোটেই কথাটো আমি কেনেকৈ এক্সপ্লেইন কৰিব পাৰো ইন টাৰ্মছ অফ এ বেটাৰী which is series connected with a resistance আৰু সেই ৰেজিস্ট্যান্সটো কিহৰ কাৰণে হয় because of the considerable permeability of the channel protein or the plasma থকা protein বিলাক আৰু যেহেতুকে এই প্লাজমা মেমব্ৰেন খনৰ দুই ফালে কি থাকে চাৰ্জ বিলাক সেপাৰেট কৰি ৰাখিছে আৰু সেই যেতিয়া কোনোবা এটা ইনসুলেটিং লেয়াৰে চাৰ্জ সেপাৰেশন কৰে হেতুক আমি পদাৰ্থ বিজ্ঞানৰ মানুহে গম পাওঁ যে হি নাথিং বাট এ ক্যাপাসিটৰ ক্ৰিয়েট কৰে সো গতিকে প্লাজমা মেমব্ৰেন ইনাৰ পাৰ্ট অফ দা সেল আউটাৰ পাৰ্ট অফ দা সেলে ওইন একো নকৰে কি কৰে এটা আৰসি সাৰ্কিট এটা দিয়ে সো দিস ইজ দা আৰসি সাৰ্কিট সো হিয়াৰ দিস EK is the মই কৈছো যে পাম্পিং প্ৰটিন বুলি কয় দিস ইজ দা পটাছিয়াম চেনেল পাম্পিং প্ৰটিন তাৰ এটা নিৰ্দিষ্ট ভোল্টেজ আছে কিহৰ কাৰণে ভোল্টেজ আছে কাৰণ ইয়াতে বাহিৰত থকা পটাছিয়ামৰ পৰিমাণ ভিতৰত থকা পটাছিয়ামৰ পৰিমাণ সমান নহয় because of that there is a potential difference and we know that is nothing but the voltage ঠিক তেনেকৈ ইয়াতে এই প্লাজমা মেমব্ৰেনখন আন সোডিয়াম চেনেল কিছুমানো থাকিব পাৰে যাৰ মাজে সোডিয়াম যাব পাৰে কিন্তু তাৰ মাজে পটাছিয়াম যাব নোৱাৰে গতিকে হি মানে কি কৰিব পটাছিয়ামক বাধা দিব ৰেজিস্ট্যান্স দিব সোডিয়ামক ৰেজিস্ট্যান্স নেবি সো সেই কথাটো আমি কি কৰিব পাৰো তাৰ মাজে সোডিয়াম কাৰেন্ট যাব পাৰে সো পটাছিয়াম কাৰেন্ট যাব নোৱাৰে গতিকে হি এটা ৰেজিস্ট্যান্স দিব সো অৰ্থাৎ তাৰ কাৰণে কি হ'ব আমি আন এটা ৰেজিস্ট্যান্স পাম ফৰ দা সোডিয়াম চেনেল আমি আন এটা বেটাৰী পাম ফৰ দা সোডিয়াম চেনেল যদি আন ক্যালসিয়াম চেনেল থাকে ক্যালসিয়ামৰ কাৰণে আমি কি পাম আকৌ ৰেজিস্ট্যান্স পাম বেটাৰী এটা পাম সো আৰু আমি কি পাম যেহেতুকে এই প্লাজমা মেমব্ৰেন খনে চাৰ্জ সেপাৰেট কৰি ৰাখিছে এন্ড if some membrane or some physical things separates charge it's known as the capacity so গোটেই সেলটোক আমি কি হিচাপে কল্পনা কৰিব পাৰো nothing but the RC circuit আৰু এই RC circuit বা গোটেই লিভিং প্ৰসেস এটা প্লাজমা মেমব্ৰেন এখন এটাক আমি RC circuit লৈকে কনভাৰ্ট কৰাৰ বহুত আমাৰ সুবিধা আছে তাৰ এটা সুবিধা কেনেকুৱা ধৰণৰ হয় এনেকুৱা ধৰণৰ এতিয়া চা this is a picture of neuron cell মানে কি হয় নিউৰন সেলটো কি হয় আমাৰ ভৰিৰ পৰা একদম মূৰলৈকে বিস্তৃত ইমান দীঘল হ'ব পাৰে ভৰিৰ পৰা মূৰলৈকে দীঘল হয় এই নিউৰন সেল বিলাকৰ মূল কাম কি হ'ল কিছুমান সেন্স সাপোজ মোৰ হাতখনে মই এনেকে চাপৰ এটা মাৰি দিলো গতিকে এই সেন্স চাপৰ এটা কিবা পৰিমাণে যে মই দুখ এটা পাইছো সেইটো মোৰ কিহে ব্ৰেইনে প্ৰসেস কৰিছে এই সিগনেলটো বা মহ এটাই কামুৰিছে এই সিগনেলটো মোৰ মূৰলৈকে কোনে লৈ গৈছে that is taken by this what is called neuron cell আৰু আচৰিত ধৰণৰ কথা যে আমাৰ যিবিলাক টেলিফোন ওয়্যাৰ আছে টেলিফোন ওয়্যাৰৰ মাজেৰে এঠাইৰ পৰা আনঠাইলৈকে যেটো সিগনেল ট্ৰান্সমিশনৰ প্ৰসেস সেই সিগনেল ট্ৰান্সমিশনৰ প্ৰসেসটো আৰু মই হাতত এনেদৰে মাৰি দিয়াৰ ফলত সৃষ্টি হোৱা ইলেক্ট্ৰিকেল সিগনেলটো মোৰ ব্ৰেইনলৈকে যোৱাৰ যি প্ৰসেস এক্স্যাক্টলি প্ৰায় একে ধৰণৰ হয় কিহৰ কাৰণে একে ধৰণৰ হয় মই অলৰেডি কৈছো যে ইয়াতে কি হয় এইখিনি হল
নিউৰন চেল এটা চেল বডি আৰু এইবিলাক হ'ল ডেনড্ৰাইট আৰু এইখিনি হ'ল এক্সন এই এক্সনৰ মাজৰে কি হ'ব এই ডেনড্ৰাইট বিলাকে কি কৰে কেনেকৈ যে মই মাৰি দিছিলোঁ ইয়াক আমি যদি আমি ফিজিক্সৰ ভাষাত বা বায়'লজিৰ ভাষাত বুলি কয় ইয়াক আমি ফায়াৰিং বুলি কোৱা হয় কেনেকৈ কৰি দিয়াৰ লগে লগে কি হ'ব নিউট্ৰনটো আমাৰ ফায়াৰ হৈ যাব মানে তাৰ মাজেৰে ছিগনেল প্ৰচেছ হৈ যাব এই যে প্ৰথম এনেকৈ কাম কৰিলে সেই ছিগনেলটো কোনে লৈছে এই ডেনড্ৰাইট বিলাকে লৈছে ডেনড্ৰাইট বিলাকে লোৱাৰ পিছত আমাৰ যে প্ৰচেছিং ইউনিটলৈকে যাব কিহৰ জৰিয়তে যাব থ্ৰু নিউৰন থ্ৰু এক্সন এই জেগা এইখিনিৰ পৰা ডেনড্ৰাইটৰ পৰা এক্সনৰ মাজেৰে আমাৰ ব্ৰেইনলৈকে এই যোৱা গোটেই প্ৰচেছটো কেনেদৰে হয় সেইটো চাবৰ কাৰণে আমি যদি অলপ পৰিমাণৰ ইয়াৰ প্লাজমা মেমব্ৰেনখন কাটি লওঁ মই অলৰেডি আগতেই কৈছোঁ যে এই প্লাজমা মেমব্ৰেনখনো কি হয় RC চাৰ্কিট হয় তাৰ মানে কি হ'ল ভৰিৰ পৰা একদম মূৰলৈকে গোটেই নাৰ্ভ চেলটো গোটেই নাৰ্ভ চেলত অইন একো নাই কি আছে আমাৰ এনেকুৱা কিছুমান RC চাৰ্কিট আছে আৰু এই RC চাৰ্কিটৰ মাজেৰে কেনেকৈ কাৰেণ্ট যায় সিগনেল এটা কেনেকৈ ট্ৰান্সমিশ্যন হয় সেই গোটেই কথাটো আমাক বহুত দিন আগতে লৰ্ড কেলভিনে কৈ থৈ গৈছে গতিকে আমি দেখিলোঁ যে যদি আমি গোটেই চেলৰ গোটেই এই কিবা এটা পাৰ্ট আমি যদি RC চাৰ্কিট এটালৈকে কনচিডাৰ কৰিব পাৰোঁ আৰু যিহেতুকে সেই গোটেই প্লাজমা মেমব্ৰেনক যিমানেই দীঘল নহওক আমি RC চাৰ্কিট হিচাপে কনচিডাৰ কৰিব পাৰোঁ গতিকে ইয়াৰ মাজেৰে কেনেকৈ কাৰেণ্ট যায় সেই কথাটো আচলতে আমি ক'ব পাৰিম আৰু ইয়াৰ ওপৰত বেছ কৰি কিছুমান আৰু এই থিয়ৰিটো নিউৰনেল কেবল থিয়ৰি বুলি কোৱা হয় আৰু ইয়াৰ ওপৰত বেছ কৰি কিছুমান কেবল থিয়ৰি আছে সেই থিয়ৰিবিলাক বহুত কমপ্লেক্স হয় মই সেইকাৰণে ইয়াতে ইমান দিয়া নাই কিন্তু ইয়াৰ পৰা আমাৰ জানিবলগীয়া কথা এইটোৱে হয় যে সিগনেল এটা আমাৰ ভৰিৰ পৰা মূৰলৈকে যোৱা ইলেক্ট্ৰিকেল সিগনেল এটা বা মহ এটাই কামুৰিলে সেই গোটেই চেঞ্জটো পোৱা আৰু টেলিফোন ৱায়াৰ এডালৰ মাজেৰে সিগনেল যোৱা তাৰ মাজত একেধৰণৰ সম্পৰ্ক আছে so it's nothing but the excitation of plasma membrane মানে অন্য কোনো নহয় যে আমাৰ RC চাৰ্কিট যিকেইটা আছে ৰেজিষ্টেন্স আৰু কেপাচিটাৰ যিবিলাক চাৰ্কিট আছে সেই চাৰ্কিট বিলাকৰ কৰবাত ভোল্টেজ ড্ৰপ হৈছে কিৰ্চফ ল অনুসৰি কৰবাত কাৰেণ্ট গৈছে that process আৰু ওমৰ সূত্ৰৰ জৰিয়তে গোটেই প্ৰচেছটো কি হয় ৰেগুলেট কৰে so next আমি চাওঁ cell division is a very interesting process and very complex process আৰু সেই cell divisionৰ কাৰণে আমি এককোষী জীৱৰ পৰা আমি আজি মানুহ হ'ব পাৰিছো বা ডাঙৰ জীৱ হ'ব পাৰিছে বা very complex জীৱ-জন্তু হ'ব পাৰিছে so ইয়াতে মই cell division এটা কেনেকেনো কুলম্বৰ সূত্ৰৰ জৰিয়তে কেনেকে আমি very basic কুলম্বৰ সূত্ৰ আমি কুলম্বৰ সূত্ৰটো জানো যে এটা যদি চাৰ্জ এটা Q1 চাৰ্জ এটা আছে আৰু তাৰ কাষত আনটা Q2 চাৰ্জ এটা আছে সেই Q1 আৰু Q2 ৰ মাজত যেটো ফোৰ্স হয় সেই ফোৰ্সটো আমাক কি হেৰে কুলম্বৰ জৰিয়তে দিয়ে আৰু কুলম্বৰ সূত্ৰটোৰ পৰা আমি গম পাইছো যে যদি Q1 চাৰ্জটো পজিটিভ হয় আৰু Q2 চাৰ্জটো পজিটিভ হয় তেতিয়াহলে হিয়তক আমি লক লগাব নোৱাৰো হিয়তে ইটো হেতুক ৰিপালস কৰে ইটো হেতুক বাধা দিয়ে but if Q1 is positive and Q2 is negative so there will be attraction so how this coulombic repulsion or coulombic force can actually explain the cell division hetu moi yate I want to show that so this is the various processes of mitotic cell division so mitotic cell division very simply kobo gole ki hoy yate ki korbe etu hol amar chromosome edal chromosome ebila hol spindle বুলি কয় স্পিন্ডলৰ জৰিয়তে এই ক্ৰমোজমটো সেন্ট্ৰোজমৰ লগত লগাই ৰাখিছে আৰু কি হ'ব যেতিয়া সেল ডিভিজন হ'ব কি হ'ব ক্ৰমোজম এই ক্ৰমোজমৰ চাৰিটা কি থাকিব আমাৰ লেগ থাকে সেইবিলাক আমি ক্ৰোমাটিডস বুলি কওঁ আৰু সেই ক্ৰোমাটিডস বিলাকক পৃথক কৰিব সো আফটাৰ দ্যাট ইট উইল ক্ৰোমাটিডৰ পৃথক হ'ল তাৰ পিছত গোটেই প্লাজমা মেমব্ৰেনখনৰ পৃথক হ'ব হৈ পেলাই আমি কি পাওঁ দুটা ডটাৰ সেল পাওঁ দিস ইজ দা ভেৰি বেসিক কনসেপ্ট অফ মাইটোটিক সেল ডিভিজন এতিয়া এই যদি পৃথক হৈ যোৱা ঘটনাটো বা যেটো প্লাজমা মেমব্ৰেনখন পৃথক হৈ যোৱা কথাটো যদি আমি এটা ভেৰি সিম্পল মডেল লওঁ কেনেকুৱা ধৰণৰ যে এই যে মই কৈছো ক্ৰোমাটিডক যদি মই Q2 আৰু Q3 চাৰ্জ বুলি কওঁ suppose this chromatid is Q2 this chromatid is Q3 আৰু মই ধৰি লওঁ যে এইটো পজিটিভলি চাৰ্জ হয় Q2 and Q3 are positively charged আৰু যেহেতুকে ইহত
কি হয় একে নিচিনা হয় সো আই ক্যান কনসিডার देम सेम বেসিক্যালি q2 = q3 আৰু যেহেতুকে এই সেন্ট্ৰোজম হয় this part and this pram আৰু হিয়তক যদি মই পজিটিভলি চাৰ্জ বুলি কওঁ তেনেহলে দেখিম হিয়তক আমি q1 আৰু q4 বুলি কওঁ এতিয়া গতিকে গোটেই সেলটোক মই কি কৰিব পাৰো জাস্ট এটা ইলেক্ট্ৰোষ্টেটিক মডেললৈকে মই কনভাৰ্ট কৰিব পাৰো কি সেই ইলেক্ট্ৰোষ্টেটিক মডেলটো এটো মই ওৱান ডাইমেনশনাল দেখুৱাইছো সেই ইলেক্ট্ৰোষ্টেটিক মডেলটোত কি থাকিব এখন সেল মেমব্ৰেন থাকিব যেটো হল এইখন আউটাৰ সেল মেমব্ৰেন তাত কি থাকিব ক্ৰোমাটিড থাকিব ক্ৰোমাটিডৰ বেলেগ characters আমাক নালাগে we need only the source characters which I represent here as q2 and q3 ঠিক তেনেকৈ সেন্ট্ৰোজমৰ q1 আৰু q4 আৰু ইয়াত আমি ধৰি লৈছো যে q1 আৰু q4 সমান হয় q2 আৰু q3 সমান হয় গতিকে যেহেতুকে এই দুটা কি হয় এই দুটা পজিটিভলি চাৰ্জ হয় q2 and q3 গতিকে আমি পজিটিভলি চাৰ্জ হলে কি হ'ব হিয় দুটাৰ মাজত এটা ৰিপালসিভ ফোৰ্স এটা হ'ব আৰু সেই ৰিপালসিভ ফোৰ্সটোৱে কি কৰিব ইটুই হিটুক ৰিপালস কৰি ইটুই হিটুক পৃথক কৰিব so that is nothing but the cell division so we can just I want to show here just how the basic laws of physics like Coulomb's law can explain the various living processes like cell division আৰু এই বস্তুবিলাক কিহৰ কাৰণে ইম্পৰ্টেন্স হয় কিয় আমি ফিজিক্সৰ জৰিয়তে আমি বায়োলজিটো আমি চাব লাগে উদাহৰণস্বৰূপে আমি গম পাওঁ যে যেটো আমাৰ ক্যান্সাৰ বুলি কওঁ ক্যান্সাৰ ইজ নাথিং বাট দি আনলিমিটেড সেল ডিভিজন তাত যদি আমি যদি ইলেক্ট্ৰোষ্টেটিক মডেল এটা সেল ডিভিজনৰ ইলেক্ট্ৰোষ্টেটিক মডেল এটা ক্ৰিয়েট কৰি পেলাই তাত বিভিন্ন ধৰণৰ ৰেডিয়েশন বিলাকৰ ইফেক্ট চাব পাৰো উদাহৰণস্বৰূপে এই যে q2 q3 দিছো এতিয়া মই কি কৰো এই গোটেই সেলটোতে এখন ইলেক্ট্ৰিক ফিল্ড দিও so that electric field is nothing but suppose মই যেতিয়া মই মোবাইলৰ জৰিয়তে কথা পাতো তাতে কি হয় সাম ইলেক্ট্ৰিক ফিল্ড থাকে গতিকে সেই ইলেক্ট্ৰিক ফিল্ড খনে মোৰ সেলটোৰ ওপৰত কেনে ধৰণে ইফেক্ট কৰিব গতিকে এই ইফেক্টৰ জৰিয়তে কেনেকুৱা ধৰণে মোৰ এই সেল ডিভিজনৰ ওপৰত ডিপেন্ড কেনেকুৱা ধৰণে প্ৰভাৱ পেলাব সেই গোটেইবিলাক কথা যদি আমি চাব পাৰো তেতিয়া হলে আমাৰ ক্যান্সাৰৰ নিচিনা মহামাৰী ৰোগ বা আন কিছুমান তেনেকুৱা ধৰণৰ ৰোগ আমি কি কৰিব পাৰো ভালদৰে আমি চিকিৎসা কৰিব পাৰিম so that is the technical or the practical application of studying different biological processes in terms of physical laws so আনটা কথা হল আনটা আমাৰ আমি জানো যে আমাৰ যিবিলাক সেলৰ ভিতৰত যিবিলাক ম্যাক্ৰোমলিকুলছ থাকে বা বায়োমলিকুলছ থাকে তাৰ ভিতৰত protein সকলোতকৈ ইম্পৰ্টেন্ট হয় কাৰণ প্ৰটিনে আমাৰ জীৱদেহৰ সব ম্যাক্সিমাম কামত প্ৰটিনে সহায় কৰে উদাহৰণস্বৰূপে কোনোবা এটা ৰিএকচন জীৱৰ দেহত হয় নহয় সেই গোটেই ধাৰণাটো গোটেই কথাটো প্ৰটিনৰ এনাৰ্জিৰ ওপৰত ডিপেন্ড কৰিব এটা সেলে আন এটা সেলৰ লগত কেনেকৈ কথা পাতিব সেই সিগন্যালটো কোনে পঠাব প্ৰটিনে পঠাব বিভিন্ন ধৰণৰ বেমাৰ কিছুমান হয় প্ৰটিনৰ কাৰণে ঠিক তেনেকুৱা ধৰণৰ সেই কাৰণে কি হয় protein is the most important biomolecules of living processes so প্ৰটিনৰ বিষয়ে যদি আমি প্ৰটিনে কি কৰে সেই বিষয়ে যদি আমি জানিব বিচাৰো তেতিয়াহলে জাস্ট ইয়াক আমি কেৱল এটা লাইনৰ জৰিয়তে ক'ব পাৰো যে in the drama of life on molecular scale proteins are where the action starts অৰ্থাৎ যদি আমি molecular scaleত গোটেই জীৱনৰ আমাৰ নাটকখনৰ কথা চাও গতিকে আমি একমাত্ৰ চাবলগীয়া বস্তুটো হল প্ৰটিন এই প্ৰটিনৰ এটা মেইন ইম্পৰ্টেন্ট যেতিয়া প্ৰটিন বিলাকে কাম কৰে সেই প্ৰটিন বিলাকে আসলতে কিছুমান নিৰ্দিষ্ট আকাৰ ল'ব লাগে উদাহৰণস্বৰূপে আমি যদি প্ৰটিনৰ ষ্ট্ৰাকচাৰটো চাও প্ৰটিন বিলাক কোনে কোন হয় কিছুমান এমাইনো এসিড হয় এমাইনো এসিডৰ লং চেইন অফ এমাইনো এসিড ইজ দা প্ৰটিন কিন্তু সেই উদাহৰণস্বৰূপে ইয়াতে মই এইটো দেখুৱাই এটা আমাৰ ষ্ট্ৰিঙৰ নিচিনাকৈ দেখুৱাই দিছ ইজ দা এমাইনো এসিডৰ চেইন প্ৰটিন এতিয়া যেতিয়া ই কাম কৰিব লাগিব ক'বাত কেটালিষ্ট হিচাপে কাম কৰিব লাগে প্ৰটিন এটাই জিন এক্সপ্ৰেছনত সহায় কৰিব লাগে মই আগতে কৈছো যে আমাৰ প্ৰটিন চেনেল এটা আছে সেই চেনেলটো পটাছিয়ামৰ কাৰণে বন্ধ কৰিব লাগে সোডিয়ামৰ কাৰণে খুলি ৰাখিব লাগে এই কামটো প্ৰটিনে কৰিব লাগিব সেই কামবিলাক কৰিবৰ কাৰণে অকল ওৱান ডাইমেনশনাল এমিনো এসিডৰ চেইনত থাকিলে প্ৰটিনে কাম কৰিব নোৱাৰে
সেই নিৰ্দিষ্ট কিছুমান কাম কৰিবৰ কাৰণে প্ৰটিন বিলাকৰ কি হ'ব 3 ডাইমেনশ্যনেল ষ্ট্ৰাকচাৰ এটা ল'ব লাগে আৰু সেইটোক আমি নেটিভ ফৰ্ম বুলি কওঁ আৰু সেই প্ৰক্ৰিয়াটো যেনে 1 ডাইমেনশ্যনেল এমিনো এচিডৰ চেইনৰ পৰা এটা 3 ডাইমেনশ্যনেল প্ৰটিনৰ আকাৰলৈকে ৰূপান্তৰ হোৱা এই কথাটোকে আমি কি বুলি কওঁ প্ৰটিন ফল্ডিং বুলি কোৱা হয় এতিয়ালৈকে এই প্ৰটিন ফল্ডিঙৰ বহুত ৰিচাৰ্চ চলি আছে কিন্তু প্ৰটিন ফল্ডিং কেনেকৈ হয় what is the energetics of protein folding তাৰ বিষয়ে আমি জানিব পৰা হোৱা নাই গতিকে so this is also important things because protein folding ৰ যদি আমি গোটেই energetics ৰ বিষয়ে জানিব লাগিব আমি কি এপ্লাই কৰিব লাগিব statistical mechanics কেনে statistical mechanics ৰ জৰিয়তে আমি কেনেকৈ protein folding ৰ বিষয়ে জানিব পাৰিম আমি গম পাইছো আমি যেতিয়া protein folding মানে কি হ'ল এটা নিৰ্দিষ্ট কিছুমান আকাৰ লোৱা so configuration it takes some configuration আৰু সেই configuration বিলাক energetically minimum হ'ব লাগিব গতিকে statistical mechanics এ কি কৰিব protein folding প্ৰটিনৰ বিভিন্ন ধৰণৰ ষ্ট্ৰাকচাৰ বিলাকৰ কোঅৰ্ডিনেট ল'ব বা কনফিগাৰেশনটো ল'ব কনফিগাৰেশনটো লৈ পেলাই তাৰ টোটেল এনাৰ্জি উলিয়াব টোটেল এনাৰ্জিটোৰ পৰা পাৰ্টিশন ফাংচন এটা উলিয়াব পাৰ্টিশন ফাংচনৰ পৰা আমি আমি গিভছ ফ্ৰী এনাৰ্জি উলিয়াব পাৰোঁ আৰু সেই গিভছ ফ্ৰী এনাৰ্জিটো য'তেই মিনিমাম হ'ব সেই মিনিমাম ষ্টেটটোকে আমি কি বুলি ক'ম প্ৰটিনৰ নেটিভ ষ্ট্ৰাকচাৰ বুলি ক'ম ইয়াতে এই পিকচাৰটোত মই এটা প্ৰটিনৰ ফল্ডিং মেকানিজমৰ এনাৰ্জি স্কেটচ এটা দেখুৱাইছোঁ ইয়াতে চাওঁ বহুত ধৰণৰ কিছুমান মিনিমাম আছে লোকেল মিনিমাম বুলি কোৱা হয় এই ধৰণৰ বহুত ধৰণৰ মিনিমাম আছে কিন্তু আল্টিমেট মিনিমাম এটা আছে আৰু সেই আল্টিমেট মিনিমামটোলৈকে গ'লেহে প্ৰটিনটোৱে কি কৰিব এনেকুৱা এটা ষ্ট্ৰাকচাৰ ল'ব যাৰ জৰিয়তে সি বিভিন্ন ধৰণৰ লিভিং প্ৰচেছত সহায় কৰিব পাৰে so that is known as the protein folding এতিয়া কেতিয়াবা কি হয় প্ৰটিন বিলাক ইয়াতেও থাকিব পাৰে এইটো যেহেতুকে এইটো মিনিমাম হয় এইটো যদিও ই সম্পূৰ্ণৰূপে মিনিমাম হয় লোকেল মিনিমাম হয় ইয়াতে এটা ষ্ট্ৰাকচাৰ ল'ব পাৰে এইখিনিতো এটা ষ্ট্ৰাকচাৰ ল'ব পাৰে গতিকে প্ৰটিন মানে কি হয় এটা নিৰ্দিষ্ট আল্টিমেট ষ্ট্ৰাকচাৰ এটা পাবৰ কাৰণে ই কি কৰে বিভিন্ন ধৰণৰ ষ্ট্ৰাকচাৰৰ মাজেৰে গতি কৰে গতিকে সেই বিভিন্ন ধৰণৰ ষ্ট্ৰাকচাৰ বিলাক উলিয়াবৰ কাৰণে আমাক ষ্টেটিষ্টিকেলৰ মেকানিক্সৰ বাহিৰে বেলেগ আৰু সহায় কৰিব নোৱাৰে so that is the importance of looking at protein or biological system from the point of physics so I think I should stop here so already আমি একদম লাষ্ট লাইট হিচাপে মই এইখন ক'ব বিচাৰো যে আমি অলৰেডি ক'লো যে লাইফ ইজ নাথিং বাট দি সাম কেমিকেল ৰিয়েকশ্যন হুইচ ইজ গভাৰ্ণ বাই কেমিষ্ট্ৰি এজ ৱেল এজ দি সাম ফিজিকেল ল কিন্তু লাইফ বুলি ক'লে আমাৰ মনত কি আহে যে আমি লাইফ এতিয়ালৈকে আমি কি কৰোঁ আমি ইমৰ্টেল বুলি আমি ভাবিব নোৱাৰোঁ বাট উই কেন মেক আৱাৰ লাইফ ইমৰ্টেল বাই মেকিং আৱাৰ চেল্ফ এভেইলেবল ইন ডুইং সাম ৱৰ্কছ হুইচ ইজ হেল্পফুল ফৰ ছ'চাইটি এনেকুৱা ধৰণৰ কিছুমান কাম কৰিলে আমি কি কৰিব পাৰোঁ সমাজৰ উন্নতি কৰিব পাৰোঁ চ' আৱাৰ লাইফ ইজ ডিটাৰমাইণ্ড বাই দ'জ টাইপ অফ ৱৰ্ক চ' থেংক ইউ ধন্যবাদ ছাৰ আমি আমাৰ যিবোৰ সদায় ঘটি থকা আমাৰ দেহটোত সদায় ঘটি থকা ঘটনাসমূহৰ আঁৰত যিখিনি ফিজিক্স লুকাই আছে সেইখিনিৰ কথা জানি আমি বহুত উপকৃত হলো আশা কৰোঁ আমাৰ যিখিনি আজি দৰ্শক উপস্থিত আছে তেওঁলোকেও সেশনটো ভাল পাইছে আমি ইয়াৰ পিছত দৰ্শকসকলৰ প্ৰশ্নৰ ফালে যাব বিচাৰিছোঁ তেওঁলোকৰ যদি এই সেশনটোত কিবা সুধিবলগীয়া আছে সেশনটোৰ ওপৰত বা বায়োলজি আৰু লুকাই থকা ফিজিক্সৰ বিষয়ে কিবা সুধিব লগা আছে আমি তেওঁলোকক চেট বক্সত প্ৰশ্নসমূহ লিখি দিবলৈ অনুৰোধ জনাইছো যাতে আমি তেওঁলোকৰ প্ৰশ্নসমূহ ছাৰক সুধিব পাৰোঁ দৰ্শকসকলৰ পৰা কুৱেশ্যন অহাৰ এই সময়খিনিতে মই ছাৰক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ ছাৰে তেওঁৰ নিজৰ যিখিনি অভিজ্ঞতা হৈছে ইতিমধ্যে তাৰ মাজৰ পৰাই তেওঁ যদি আমাৰ ছেশ্যনটোত উপস্থিত থকা ষ্টুডেণ্টছবোৰক যদি তেওঁ ক'ব খোজে যে
তেওঁ কেনেদৰে বাহিৰত ইউনিভাৰ্চিটিত পঢ়িবলৈ এই অপৰচুনিটিটো পাইছিলে বা কেনেদৰে তেওঁ এই বিষয়ে আগবাঢ়িছিলে এজ এ কেৰিয়াৰ গাইডেন্স ছাৰে যদি অকণমান কৈ দিয়ে ষ্টুডেণ্টসকল যথেষ্ট উপকৃত হ'ব। ধন্যবাদ। চ' মোৰ প্ৰচেছটো আচলতে এজ এ ষ্টুডেণ্ট হিচাপে যিটো প্ৰচেছ হ'ব আৰু মোৰ প্ৰচেছটো বেলেগ হ'ব, কাৰণ মই PhD কৰাৰ পিছত আহিছিলোঁ আৰু PhD কৰাৰ পিছত পোষ্ট ডক্টৰেটৰ কাৰণে কিছুমান স্কলাৰশ্বিপ পায়, তেনেকৈ স্কলাৰশ্বিপ লৈ পেলাই আহিব পাৰি আৰু কিছুমান গাইডক বা কিছুমান প্ৰফেচৰক যদি মেইল কৰা হয় বা তেওঁলোকক এপ্ৰ'চ কৰা হয়, তেওঁলোকৰ লগত কথা পতা হয় আৰু তেওঁলোকক নিজৰ কামৰ বিষয়ে কোৱা হয় যে মোৰ এনেকুৱা ধৰণৰ কাম কৰিছোঁ আৰু এনেকুৱা ধৰণৰ কাম কৰিব পাৰিম মই। যদি গাইডে যে সেই প্ৰফেচৰজনে তোমাৰ কামৰ লগত কাম ভাল পায় বা কাম কৰিব বিচাৰে তেতিয়াহ'লে তেওঁক মাতে আৰু তেনেদৰে আচলতে মই পাইছিলোঁ। বাট এজ এ ষ্টুডেণ্ট ছাপ'জ কোনোবা মাষ্টাৰ কৰিব আহিছে, কোনোবা গ্ৰেড কৰিব আহিছে নাইবা কোনোবা PhD কৰিব আহিছে, তেওঁলোকৰ কিছুমান ফৰ্মেল প্ৰচিডিউৰ্ছ থাকে। চ' তেওঁলোকে আচলতে আমাৰ নিচিনাকৈ আহিব নোৱাৰে। PhD চাগে পাৰে, কিন্তু মাষ্টাৰ্ছ বা গ্ৰেজুৱেশ্যনৰ কাৰণে আহিব নোৱাৰে। চ' তাৰ কাৰণে তেওঁলোকৰ কি থাকে, কিছুমান কোৰিয়াৰ, বিশেষকৈ যদি মই কোৰিয়াৰ কথা কওঁ, কোৰিয়াৰ কিছুমান স্কলাৰশ্বিপ থাকে গ্ৰেজুৱেট ষ্টুডেণ্টৰ কাৰণে বা মাষ্টাৰ কৰিবৰ কাৰণে। আৰু সেই স্কলাৰশ্বিপবিলাকৰ বিষয়ে আমাৰ ইণ্ডিয়াত থকা যিটো কোৰিয়ান এম্বেচি আছে, সেই কোৰিয়ান এম্বেচিৰ লগত খবৰ কৰিলে গম পোৱা যায়। যেনে গ্ল'বেল কোৰিয়া স্কলাৰশ্বিপ বুলি এটা স্কলাৰশ্বিপ আছে, সেই স্কলাৰশ্বিপৰ জৰিয়তে মানে কোৰিয়াৰ কিছুমান নিৰ্দিষ্ট ইউনিভাৰ্চিটিত মাষ্টাৰ ডিগ্ৰী কৰিবৰ কাৰণে স্কলাৰশ্বিপ দিয়ে। গতিকে তেনেকুৱা ধৰণৰ কথাবিলাক জানিবৰ কাৰণে ইণ্ডিয়াত থকা কোৰিয়ান এম্বেচি নাইবা কোৰিয়াৰ বিভিন্ন ধৰণৰ ইউনিভাৰ্চিটিবিলাকৰ ভাল ইউনিভাৰ্চিটিবিলাকৰ ৱেব পেজবিলাকত গৈ পেলাই তাৰ বিষয়ে খবৰ ল'ব পাৰি। আৰু PhDৰ বিষয়ে ক'ব গ'লে PhDৰ ক্ষেত্ৰতো কিছুমান তেনেকুৱা ধৰণৰ স্কলাৰশ্বিপ থাকে। আৰু তাৰ কাৰণে প্ৰথমে কি কৰিব লাগে, কোনজন গাইডৰ লগত কেনেকুৱা ধৰণৰ কাম কৰিবা, তেনেকুৱা ধৰণৰ ইনফৰমেশ্যনটো প্ৰথমে লৈ ল'লে ভাল হয়। চ' বিফৰ এপ্লাইং ফৰ PhD মই ভাবোঁ কোনোবা এজন গাইড বা কোনোবা ইউনিভাৰ্চিটি প্ৰফেচৰৰ লগত পাৰ্চনেলি যদি মেছেজ কৰা হয় বা তেওঁক যদি এপ্ৰ'চ কৰা হয় যে মই এনেকুৱা ধৰণৰ কাম কৰিছোঁ, মই ভাল পাম বা মোৰ হাতত এনেকুৱা ধৰণৰ এটা আইডিয়া আছে, তেনেকুৱা ধৰণৰ কথাবিলাক যদি তেওঁলোকৰ লগত শ্বেয়াৰ কৰা হয়, তেওঁলোকে মাতি দিয়ে। তেনে ক্ষেত্ৰত কি হয়, তেওঁ স্কলাৰশ্বিপ নাপালেও গাইডৰ কিছুমান প্ৰজেক্টৰ ফাণ্ড থাকে, সেই প্ৰজেক্টৰ ফাণ্ডৰ জৰিয়তে PhDত লৈ লয়। গতিকে সেই ধৰণৰ প্ৰক্ৰিয়াৰ জৰিয়তে PhD নাইবা মাষ্টাৰ ডিগ্ৰী কৰিবৰ কাৰণে আহিব পাৰি। ধন্যবাদ ছাৰ। আপোনাৰ ছেশ্যনটোত আজি মানে বহুত নতুন ধৰণৰ কথা কিছুমান গম পালো। মানে আজিলৈ মই ভবা নাছিলো যে ষ্টেটিষ্টিকেল মেকানিক্স বা ধৰক ইলেক্ট্ৰষ্টেটিক্সটো যে বায়'লজিৰ লগতো ৰিলেটেড হ'ব। আমি ইলেক্ট্ৰষ্টেটিক্স বা ষ্টেটিষ্টিকেল মেকানিক্স এইখিনি পঢ়িহে আছিলো, কিন্তু বায়'লজিৰ লগতো ৰিলেশ্যন থাকিব যে সেইটো বেলেগৰ নাজানো, কিন্তু মই গম পোৱা নাছিলো। গতিকে ছাৰ মই সুধিব বিচাৰিম যে ফিজিক্সত আমাৰ কোৱাণ্টাম মেকানিক্সটো যিমান শুনিবলৈ ভাল বা পঢ়ি ইণ্টাৰেষ্টিং লাগে, সিমান টানো হয় কোৱাণ্টাম মেকানিক্স ছাবজেক্টটো একচুৱেলি ফিজিক্সৰ। গতিকে মই সুধিব বিচাৰো বায়'লজি আৰু কোৱাণ্টাম মেকানিক্সৰ কিবা ৰিলেশ্যন আছে নেকি? যেনে ধৰণৰ আপোনাৰ ইলেক্ট্ৰষ্টেটিক্স আৰু ষ্টেটিষ্টিকেল মেকানিক্সৰ কথা আমি গম পালো, ঠিক তেনেদৰে কোৱাণ্টাম মেকানিক্সৰ কেনেকুৱা ধৰণৰ? য়েছ, কোৱাণ্টাম বায়'লজি বুলি এটা নতুন, মানে তুমি যে কৈছিলা ইণ্টাৰডিচিপ্লিনাৰী, ফিজিক্সৰ ইণ্টাৰডিচিপ্লিনাৰী কোৱাণ্টাম বায়'লজি, ডেটছ নাথিং বাট দ্য কোৱাণ্টাম বায়'লজি। চ' কোৱাণ্টাম বায়'লজিৰ কথাটো কেনেকুৱা, মই সাধাৰণ উদাহৰণ দিছোঁ, ফটোচিনথেচিছ। আমি যে ফটোচিনথেচিছ কৰোঁ, সেই ফটোচিনথেচিছৰ ঘটনাবিলাক কোৱাণ্টাম বায়'লজিৰ জৰিয়তে কোৱাণ্টাম ইফেক্ট ইউজ কৰি পেলাই আমি এক্সপ্লেইন কৰিব পাৰোঁ। নাইবা ছাপ'জ মই কি কৰিছোঁ, ছাপ'জ মই গোলাপ ফুলৰ গোন্ধ লৈছোঁ বা বেলেগ কৰবী ফুলৰ গোন্ধ লৈছোঁ, শেৱালি ফুলৰ গোন্ধ লৈছোঁ। গোলাপ ফুলৰ গোন্ধটো যেনেকুৱা, কৰবী ফুলৰ গোন্ধটো বেলেগ, শেৱালি ফুলৰ গোন্ধটো বেলেগ। এই যে গোন্ধবিলাক বেলেগ বেলেগ হয়, সেই গোন্ধটো আমাৰ কিহৰ জৰিয়তে, কোৱাণ্টাম মেকানিক্সৰ জৰিয়তে মানুহে এক্সপ্লেইন কৰিব পাৰিম বুলি কৈছে। তাৰোপৰিও এই যে আমাৰ কুলি চৰাইবিলাক বহাগত ক'ৰবাৰ পৰা আহি অসম পায়,
কিন্তু বহাগ শেষ হোৱাৰ পিছতে আকৌ কৰবালৈকে গুচি যায়, কিন্তু নেক্সট ইয়াৰ আকৌ কুলি চৰাইবিলাক কি হয় অসমলৈকে আহিব। কেনেকে মনত ৰাখে গোটেই জাৰ্ণিটো যে অসমলৈকে আহিব লাগে, অসমত এনেকুৱা ধৰণৰ ছিজন এটা চলিছে, সেই কুলি চৰাইটোৱে কেনেকে গম পায়? নাইবা ছাপ'জ ৰাছিয়াৰ পৰা কিবা এটা চৰাই আমাৰ অসমলৈকে গ'ল, এই গোটেই পথছোৱা কেনেকে সি মনত ৰাখে, কেনেকে গাইড কৰিব, ডাইৰেকশ্যনটো সি মনত ৰাখিব পাৰে। চ' দ'জ অল থিংছ কেন বি এক্সপ্লেইন বাই কোৱাণ্টাম মেকানিক্স। আৰু সেই কোৱাণ্টাম মেকানিক্স আৰু বায়'লজি দুইটা সাঙুৰি পেলাই কোৱাণ্টাম বায়'লজি বুলি এটা ইণ্টাৰডিচিপ্লিনাৰী ফিল্ড এটাই আছে। ধন্যবাদ ছাৰ। ইয়াৰ পিছত আমাৰ দৰ্শকসকলৰ ফালৰ পৰা এটা প্ৰশ্ন আহিছে, মানে আমাৰ হোষ্টৰ পৰা আহিছে, ইন ইয়ৰ অপশ্যন what might be the physics behind life energy or life weight, as in what kind of matter it might be? Sorry, মই বুজি পোৱা নাই ভালদৰে, কোৱা আকৌ। In your option, what might be the physics behind life energy or life weight, as in what kind of matter it might be? I don't know, because মই আচলতে তেনেকুৱা ধৰণৰ ক্ষেত্ৰত বহুত নতুন হয়, মানে এজ এ বায়'ফিজিক্সত ষ্টাডি কৰা মই বহুত নতুন হয়। চ' গতিকে মোৰ জানিবলৈ বহুত আছে, মই আই ডেফিনেটলি ডোন্ট ন', চৰি। দৰ্শকসকলক এটা কথা জনাব বিচাৰো যে ছাৰে ছেশ্যনত এখন কিতাপৰ নাম উল্লেখ কৰিছিল, হোৱাট ইজ লাইফ বুলি, আৰউইন শ্ৰডিঞ্জাৰৰ। মই কিতাপখন ছাৰে কোৱাৰ লগে লগে মই গুগলত চাৰ্চ কৰিছিলোঁ আৰু সৌভাগ্যবশতঃ মই কিতাপখনৰ লিংকটো পাই গ'লোঁ। আৰু মই দৰ্শকসকলৰ লগত এইটো চেট বক্সত শ্বেয়াৰ কৰিছোঁ, তেওঁলোকে সেইটো চাব পাৰে। ইয়াৰ পিছতে আমাৰ মই আৰু এটা কথা কওঁ, যদি কোনোবাই বায়'ফিজিক্স কৰিব বিচাৰিছে, মানে এনেকুৱাকে ভাবি থকা দৰকাৰ নাই যে মই কেৱল ফিজিক্সে পঢ়িলোঁ, বায়'লজি দেখোন পঢ়াই নাই। গতিকে সেই ইনস্পাইৰেশ্যনটো পাবৰ কাৰণে মই ভিডিঅ' চাবৰ কাৰণে ক'ম। এইটো আছিলে আমাৰ ভেংকটৰামন ৰামকৃষ্ণন, যিজন আমাৰ ইণ্ডিয়ান চাইণ্টিষ্ট। তেওঁ 6 বছৰমান আগতে আমাৰ কেমিষ্ট্ৰি নোবেল প্ৰাইজ পাইছিলে। চ' বেচিকেলি তেওঁ জন্ম হৈছিল তামিলনাডুত। চ' তেওঁ PhD কৰিব গৈছিল অহাইঅ' ষ্টেট ইউনিভাৰ্চিটিত। চ' অহাইঅ' ষ্টেট ইউনিভাৰ্চিটিত তেখেতে নিউক্লিয়াৰ ফিজিক্সত PhD কৰিছিলে। কিন্তু PhD কৰি থাকোঁতে তেওঁ মানে নিউক্লিয়াৰ ফিজিক্স ভাল নোপোৱা হ'ল, তেওঁৰ মনটো মানে বায়'লজিৰ ফালে আহিল। গতিকে এজন ফিজিক্সৰ মানুহ হৈ বায়'লজি পঢ়িলে, বায়'লজি পঢ়ি পেলাই কি হয়, ৰাইব'জম নে কিহৰ ষ্ট্ৰাকচাৰ এটা উলিয়াই পেলাই তেওঁ নোবেল প্ৰাইজ পালে। গতিকে যদি কাৰোবাৰ ইচ্ছা আছে, ইউ কেন ডেফিনেটলি ডু biology even if you have done physics, or even if you have not done any biology in your higher secondary or BSc. So তাৰ কাৰণে সেইটো এটা ভাল লিংক এটা ইউটিউবত পোৱা যায়। ৰাজ্যসভা, আমাৰ ইণ্ডিয়াৰ ৰাজ্যসভা টিভিৰ ইউৰেকা বুলি এটা অনুষ্ঠান এটা চলিছিল, তাতে এই ধৰণৰ কথাবিলাক কেনেকে ভেংকটৰামন ৰামকৃষ্ণনে কেনেকে বায়'লজি ফালে আকৰ্ষিত হ'ল, কেনেকে গোটেই প্ৰচেছটো কেনেকে তেওঁ আহিল বায়'ফিজিক্সৰ, গোটেই প্ৰচেছটো তেখেতে তাত উল্লেখ কৰিছে। গতিকে কোনোবা যদি হাইলি ইনস্পায়াৰ্ড টু টেক বায়'লজি আফটাৰ PhD in physics or PhD in some other subject, you can definitely look at that lecture of Venkataraman Ramakrishnan. ধন্যবাদ ছাৰ। ইয়াৰ পিছত আমি আৰু এটা কুৱেশ্যন লৈছোঁ। Does quantum study help us to understand human brain? If so, yes. How? Okay, proceed. If so, how? Human brain actually যিটো আমাৰ কগনিজন বুলি কয় বা কনচিয়াছনেছ বুলি কয়, এই কোৱাণ্টাম মেকানিক্সটো মানে এই ধৰণৰ ষ্টাডি ইজ ভেৰি ভেৰি নিউ। চ' ৰজাৰ পেনৰোজৰ কিতাপ এখন আছে, তেওঁ মেথমেটিচিয়ান হয়, তেখেতৰ এম্পায়াৰ্ছ নিউ মাইণ্ড বুলি এখন কিতাপ আছে। তেখেতে আমি যিটো কনচিয়াছনেছ বুলি কওঁ, সেই কনচিয়াছনেছ মানে ধৰা হ'ল মই কিবা বস্তু মই চুই দিলে, ইয়াতে চুই দিছোঁ যে মই গম পাইছোঁ যে মোক কিবা চুই দিছে, যিটো কনচিয়াছনেছ, সেইটো আচলতে তেওঁ কৈছে যে ইট কেন বি চাৰ্টেন টাইপ অফ মলিকুলছ, নাথিং আদাৰ দেন ডেট। প্ৰটিন এটা যেনেকুৱা বায়'মলিকুলছ হয়, সেই কনচিয়াছনেছটো আচলতে বায়'মলিকুলেই হ'ব পাৰে, তেওঁ তেনেকুৱা ধৰণৰ কথা কৈছে। গতিকে আৰু ইতিমধ্যে লাহে লাহে এই কনচিয়াছনেছ বা ব্ৰেইনৰ ওপৰত
কোৱান্টাম মেকানিক্সে কেনেকৈ ব্ৰেইনৰ বিষয়ে ক'ব পাৰিব বা বিভিন্ন ধৰণৰ মেকানিজমৰ বিষয়ে ক'ব পাৰিব এইবিলাক আচলতে লাহে লাহে আৰম্ভ হৈছে চ' আই থিংক মানে মই ভবাটো নহয় মই যদি ৰজাৰ পেনেলিজৰ কথাটোৱে কওঁ definitely I think that quantum mechanics in some days can explain this type of things like consciousness আমাৰ অনুভূতি মই কাৰোবাক ভাল পালে মোৰ কেনেকুৱা হয় কাৰোবাক মই বেয়া পাওঁ খং উঠিলে কেনেকুৱা হ'ল গোটেই ধৰণৰ কথাবিলাক I think quantum mechanics will help in one day help understand one day তেওঁ লগতে আৰু এটা কোৱেশ্চন এড কৰিছে and if possible to study human brain then what about other species definitely actually I think human brain is more complex so এতিয়া মানে যিবিলাক কোৱান্টাম কনচিয়াছনেছৰ ওপৰত ৰিচাৰ্চ বেচিকেলি হৈ থাকে চ' তেওঁলোকে কি কৰে এই বহুত ধৰণৰ কমপ্লেক্সবিলাকৰ ওপৰত ষ্টাডি ভালদৰে নকৰে তেওঁলোকে কিছুমান আন মানুহৰ বাদে বেলেগ ধৰণৰ জীৱ জন্তুৰ ওপৰত প্ৰথম কথাবিলাক চাব চ' মেইনলি ডেট ছাপ'জ বাৰ্ড এটাই আহিছে ৰাছিয়াৰ পৰা ইণ্ডিয়ালৈকে আহিছে চ' ডেট অল ব্ৰেইন প্ৰচেছ কেনেকুৱা ধৰণৰ হয় আচলতে তেনেকুৱা ধৰণৰ মানুহৰ বাদে বেলেগ জীৱৰ ক্ষেত্ৰতহে তেওঁলোক অলপ বেছি ভালদৰে চাই আছে বিকজ হিউমেন ব্ৰেইন ইজ ভেৰি ভেৰি কমপ্লেক্স বিকজ ইটছ কনচিষ্ট বিলিয়নছ অফ নিউৰনছ চ' ইটছ ভেৰি ডিফিকাল্ট টু আণ্ডাৰষ্টেণ্ড হিউমেন ব্ৰেইনছ ধন্যবাদ ছাৰ ইয়াৰ পিছত আৰু এটা প্ৰশ্ন আহিছে is emotion and feelings is also due to some kind of biomolecules interaction yes so মই নকওঁ ৰজাৰ পেনেলিজে যিটো কৈছে আমাৰ যিটো কনচিয়াছনেছ ইমোশ্যন অল দোজ থিংছ maybe in some days will be understood in terms of some biomolecules so I think so because মই যোৱাকালি নে পৰহি নেচাৰত এটা আৰ্টিকল এটা পঢ়ি আছিলোঁ তেওঁলোকে কি কৰিছে কিবা এটা মানে ব্ৰেইন ৱেভ বুলি যে আমাৰ ব্ৰেইনৰ কিছুমান নিউৰনবিলাকৰ ভাইব্ৰেশ্যন এটা চলি থাকে চ' নৰ্মেল ষ্টেটত নিউৰনৰ ভাইব্ৰেশ্যনটো যেনেকুৱা হয় কিন্তু তাত এটা কিবা এটা উত্তেজনা এটা সৃষ্টি কৰিলে সেই জেগাটোত তাৰ ভাইব্ৰেশ্যনটো বেলেগ ধৰণৰ হয় চ' তেওঁলোকে কৈছে যে চ' বিকজ ভাইব্ৰেশ্যন এটা জড়িত হৈ আছে তাৰ লগত ডেফিনেটলি কোনোবা ধৰণৰ এতিয়া আমি নাজানো কিন্তু কোনোবা ধৰণৰ মেকানিজিম এটা আছে য'ত মলিকুলছ এটাই সেই ভাইব্ৰেশ্যনটো ৰেছপণ্ড কৰে চ' মেবি কোৱান্টাম মেকানিক্স উইল এক্সপ্লেইন দোজ ধন্যবাদ ছাৰ ইয়াৰ পৰৱৰ্তী প্ৰশ্ন হিচাপে মই ল'ব বিচাৰোঁ ছাৰ প্লিজ শ্বেয়াৰ ইয়ৰ ভিউজ অন দ্য ষ্টাডি অফ ড্ৰিমলেণ্ড Where? In the study of dreamland. Dreamland means what? Dreamland. I didn't understand actually. Dreamland? Dreamland, sir. Length. Doigho. Actually, I didn't get your question. তেওঁ কুৱেশ্যনটো কালেক্ট কৰি দি দিছে যে ষ্টাডি অফ ড্ৰিম টাইম ড্ৰিম সপোনৰ কথা নেকি হয় সপোনৰ কথা সুধিছে so actually I don't know it's actually maybe as I said quantum mechanics basically those are some sort of consciousness cognition consciousness so quantum mechanics maybe it will be helpful ধন্যবাদ স্যাৰ ইয়াৰ পাছত আমাৰ তাত ফ্ৰীবাৰ্ডছ এক্সপেৰিয়েন্সৰ পৰা আৰু এটা কোৱেশ্চন সুধিছে তেওঁ কৈছে we see a lot of people going for masters in the US mostly for the standard living and the opportunities available do you see a similar level of opportunities in Korea as well is learning Korean a mandate for Korean graduate schools yes Korean learning to aslote mandate hoy teloke এবছৰ নে 1.5 বছৰ কৰিব লাগে কোৰ্স এটা ইভেন পোষ্টডক মানে পিএইচডি কৰিব আহিলেও তেওঁলোকে কোৰ্সৰ হিচাপে কোৰিয়ান শিকিব লাগে সো ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত তেওঁলোকে শিকিব লাগে আৰু
লেংগুৱেজ শিকিলেনো কি অসুবিধা হয়? লেংগুৱেজ শিকাটো এটা ভাল কথাহে। চ' লেংগুৱেজ শিকাটো আমাৰ কাৰণে বাধা হ'ব নোৱাৰে। নেক্সট, লিভিং ষ্টেণ্ডাৰ্ডৰ কথা ক'ব গ'লে মই আচলতে ভাল পাওঁ। মই কোৰিয়াত থাকি মই ভাল পাইছোঁ। গতিকে মানে অসমৰ মানুহ হিচাপে অসমৰ বায়ু বতাহ আৰু কোৰিয়াৰ বায়ু বতাহ মই অলপমান প্ৰায় বিশেষকৈ গৰমৰ দিনকেইটাত মই একে নিচিনাই পাওঁ। গতিকে মোৰ একো অসুবিধা হোৱা নাই। আৰু বেচিকেলি ইয়াৰে মানুহবিলাক মই যিবিলাকৰ লোক পাইছোঁ তেওঁলোক বহুত পলাইট হয়। ইভেন মোৰ গাইডো বহুত পলাইট হয়। গতিকে সেইফালৰ পৰা চাব গ'লে ইয়াৰ মানুহবিলাক ফ্ৰেণ্ডলি হয়। মই US কথা নাজানো বা আৰু ফেচিলিটিজ হিচাপেও বেচিকেলি মই আৰু এটা প্লাছ পইণ্ট কি হয় কোৰিয়াত যদি তুমি PhD কৰিব আহা বা পোষ্টডক কৰিব আহা বা পঢ়িব আহা, এটা প্লাছ পইণ্ট হয় ইয়াতে মানুহবিলাকৰ মাজত কলাবৰেটিভ ৱৰ্কটো বহুত ভাল হয় আৰু বহুত স্পীডি হয়। ছাপ'জ তুমি কিবা এটা চেম্পল প্ৰিপেয়াৰ কৰিছা, XRD কৰিব লাগে। যদি তুমি আজি কৰিছা, তোমাৰ কলাবৰেটৰক তুমি পঠাইছা, কালি বা পৰহি তেওঁলোকে কৰি দিব। চ' ডেট কলাবৰেশ্যন প্ৰচেছ ইজ ভেৰি ভেৰি গুড ইন কোৰিয়া। So from that point of, definitely Korea is definitely good place to come and study and do research. ধন্যবাদ ছাৰ। ইয়াৰ পিছত ছাৰ মোৰ মনত এটা প্ৰশ্ন আহিছে যে আপোনাৰ স্পেচিয়েলি এবল মানুহবোৰৰ তেওঁলোকৰ মানে জীৱন ধাৰণ প্ৰক্ৰিয়াত ফিজিক্সে কেনেকুৱা ধৰণৰ অৰিহণা কৰে, মানে নৰ্মেল মানুহতকৈ তেওঁলোকৰ মেকানিজমবোৰত কিবা ডিফাৰেঞ্চ আছে নেকি? ফিজিক্স ইন দা ভিউ অফ ফিজিক্সৰ ফালৰ পৰা। Oh, that is a very tough question. So I don't know. I'm sorry. Maybe there may be something. I'll tell you. So I tell you about the protein folding, right? So protein foldingৰ এটা মই জাষ্ট সাধাৰণ এটা উদাহৰণ দিছোঁ। আমি সৰুতে থাকোঁতে আমি পলিথিনৰ বল খেলি পেলাই ফুটবল খেলিছিলোঁ, পলিথিনৰ বল গুঠি পেলাই। চ' পলিথিনৰ কি হয়, যদি আমাৰ পলিথিন এটা লওঁ, চিট হিচাপে লওঁ, আমি সেইটো আমাৰ কোনো কামত নাহে। আমি তাক বল হিচাপে খেলিব নোৱাৰোঁ। কিন্তু তাক যদি আমি এনেকুৱাকৈ ফল্ড কৰি দিওঁ, সি এটা বললৈকে ৰূপান্তৰিত আৰু সি আমাৰ যিটো প্ৰয়োজনীয় কাম সেই কামটো কৰিব পাৰোঁ। ডেটছ এক্সেক্টলি ইজ দ্য প্ৰটিন ফল্ডিং। চ' এই প্ৰটিনবিলাকৰ কি হয়, নিৰ্দিষ্ট কিছুমান আকৃতি আছে, সেই আকৃতি লোৱাৰ পিছত সি কাম কৰিব পাৰিব। এতিয়া সেই আকৃতি নলৈ যদি সি বেলেগ আকৃতি এটা লয়, যাক আমি মিছফল্ডিং বুলি কওঁ, প্ৰটিন মিছফল্ডিং বুলি কয়, তেতিয়াহ'লে কি হয়, কিছুমান বেমাৰ হয়। উদাহৰণস্বৰূপে আমাৰ আলজাইমাৰ বেমাৰ যে হয়, সেই আলজাইমাৰ বেমাৰ, পাৰ্কিনছন বেমাৰ, এইবিলাক বেমাৰ আচলতে প্ৰটিনৰ মিছফল্ডিঙৰ কাৰণে হোৱা বুলি কয়। গতিকে maybe if we can understand this protein misfolding or the statistical mechanics of misfolding from the point of physics, definitely আমি এই যে বেমাৰৰ কথা কৈছোঁ বা disability, সেইবিলাকৰ বিষয়ে definitely maybe we can understand that. ধন্যবাদ ছাৰ। ইয়াৰ পাছত আমাৰ মাজত আৰু এটা কুৱেশ্যন আহিছে। আপোনাৰ কথাই সুধিছে তেওঁ যে হোৱাট আৰ দ্য মেজৰ ষ্ট্ৰাগলছ ইউ ফেচড ৱেন ইউ শিফটেড টু কোৰিয়া। আপুনি মানে মেজৰ ষ্ট্ৰাগলছ কি ফেচ কৰিছিল কোৰিয়ালৈ শিফট হওঁতে? So shifting at the time of shifting, মোৰ আচলতে সিমান মই প্ৰব্লেম পোৱা নাই, কাৰণ মোৰ ভিছাৰ পৰা কিবা কৰি চব কথা মোৰ কোৰিয়াৰ পৰাই কৰি দিছিলে। আৰু ইভেন এয়াৰপৰ্টলৈকে আনিবৰ কাৰণে মোক ইয়াৰ পৰা ষ্টুডেণ্ট গৈছিলে, তেওঁলোকে লৈ আহিছিলে। কিন্তু ইয়াতে আহি পেলাই মই এতিয়াও মানে লেংগুৱেজটো মোৰ কাৰণে প্ৰব্লেম হয়। মই তেওঁলোকৰ লগত কথা পাতিব নোৱাৰোঁ ভালদৰে। আৰু ইভেন ইয়াতে মিটিং আমাৰ প্ৰতি শনিবাৰ বা সোমবাৰে আমাৰ গ্ৰুপ মিটিং হয়। চ' গ্ৰুপ মিটিঙতো তেওঁলোকে কি কৰে, কোৰিয়ান লেংগুৱেজতে তেওঁলোকে প্ৰেজেণ্টেশ্যনবিলাক দিয়ে। চ' সেইফালৰ পৰা মোৰ আণ্ডাৰষ্টেণ্ডিং, তেওঁলোকে কি কয় মই বুজি নাপাওঁ। চ' ডেট ইজ লেংগুৱেজ ইজ এ প্ৰব্লেম ফৰ মি। আৰু মোৰ এটা বিশেষ প্ৰব্লেম হোৱা নাই, কাৰণ মই কোৰিয়ান খাদ্য খাব পাৰোঁ, যিকোনো খাদ্যই মই খাব পাৰোঁ। মেইনলি ফুড প্ৰব্লেম হয় মানুহবিলাকৰ, মোৰ এটা বিশেষ বৰ প্ৰব্লেম হোৱা নাই, এক্সেপ্ট ডেট লেংগুৱেজ প্ৰব্লেম। ধন্যবাদ ছাৰ। আমি আজি সেশনটো আমি ইমানতে সামৰিব বিচাৰিম, কিন্তু সেশনটো সামাৰ আগতে আমাৰ এটা পৰ্ব থাকে, আমাৰ
মেমৰিৰ কাৰণে আমি সকলো পাৰ্টিচিপেণ্টকে ভিডিঅ'টো অন কৰিবলৈ আহ্বান জনাই এখন স্ক্ৰীনশ্বট লওঁ। আমি সেয়েহে সকলো পাৰ্টিচিপেণ্টকে তেওঁলোকৰ ভিডিঅ'টো অন কৰিবলৈ অনুৰোধ জনাইছো এবাৰ। মই অলপ আগত কৈ দিওঁ, মই মোৰ প্ৰেজেণ্টেশ্যন পিলত যিবিলাক মই ফিগাৰ্ছ বা ফটো ইউজ কৰিছোঁ সেইবিলাক মই উইকিপিডিয়া, নেচাৰ জাৰ্নেল, ছায়েন্স জাৰ্নেল বা বিভিন্ন ধৰণৰ ছায়েন্স মেগাজিন লাইক কোৱান্টা, তেনেকুৱা ধৰণৰ ফিজিক্স টুডে তেনেকুৱা ধৰণৰ জাৰ্নেলৰ পৰা লৈছোঁ। চ' ডেট ইজ মাই একনলেজ টু দ'জ মেগাজিনছ অৰ চাইণ্টিফিক পেপাৰ্ছ। থেংক ইউ ছাৰ। আমি সকলো পাৰ্টিচিপেণ্টকে ভিডিঅ'টো অন কৰি এবাৰ থাম্বছ আপ দিবলৈ অনুৰোধ জনাইছো। আমাৰ স্ক্ৰীনশ্বটটো লোৱাৰ সুবিধা হয়। মই কাব্যনীলক স্ক্ৰীনশ্বটখন ল'বলৈ অনুৰোধ জনাইছো।